ফোনটো মানে এনেকে খুলি এটা পোষ্ট দেখিছো জুবিন গাৰ্গাৰ নাই মোৰ ডেটা নাই বাৰু মই ডেটা হেৰুৱাইছো 2011 হেতুৰ পৰা ওলাই আহোতে মই প্ৰথম 7 দিন 9 দিন মানলৈকে ডেটা ঢুকাওতে মানে মই একচেপ্টে কৰিব পৰা নাছিলো মই কন্দাই নাছিলো তাৰ মানে ফ্লেটটোৰ বাৰান্দাখনত চিঞৰি এনেকুৱা এটা চিঞৰ মাৰি কান্দিছে নহয় হেতু এতিয়াও কানত মানে বাজি থাকে আমি মানে আমাৰ দুখটো বহুত সৰু তাৰ মানে তেওঁৰ সন্মুখত আজিগৰাকী মানুহে 17 বছৰ বয়সৰ পৰা সেই মানুহজনক পাইছে মানে সেই যেতিয়া তেওঁ আহিলে এম্বুলেন্সখনত তাৰ পিছতহে মানে যেন মানুহে বস্তুটো মগজত সোমাইছে যে তেওঁ সশৰীৰে নাই মোলে দিয়া চিঠি মই লগৰজনীক দিছে বুলি কৈ পেলাই তাইক সিহঁতৰ বিয়া হৈছে তেনেকুৱাও হৈছে তাৰমানে আচ্ছা ও মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলিৰে গোলাপ কোমল পাহিতি সেই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি অমৃতপ্ৰভা মহন্ত জানিছিলো তাইক লগ পাইছিলো তাই খুব ভাল নৃত্য কৰে বা কৰিছিল তাইৰ বাইটটো মই ব্যক্তিগতভাৱে তাইক লৈ অকণমান আশাবাদী আছিলো যে তাই চাগে সম্পূৰ্ণ কথাখিনি স্পষ্টকৈ ক'ব শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনি দুয়ো সাঁতোৰা মনত আছে যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে মোৰ বিহনে চিপ জৰি লবা বুলি কোৱা মোৰ মনত আছে ৰাণী তালুকদাৰৰ সৈতে আজি বহু কথা পাতিম জুবিন কেন্দ্ৰিক কেতবোৰ চৰ্চাও কৰিম লগতে তেখেতৰ জীৱনত জুবিন গাৰ্গৰ প্ৰভাৱ কিমান আৰু তেখেতৰ যি এক সাংগীতিক যাত্ৰা সেই যাত্ৰাৰ ওপৰতো আমি বহুখিনি আজি কথা পাতিম মই আপোনাক স্বাগতম জনাইছো ইন্দ্ৰাণী ধন্যবাদ ইন্দ্ৰাণী প্ৰথম কথা মই যদি সৰু ইন্দ্ৰাণী নামটোতে কিবা গন্ধৰ্ব কিবা বিদ্যা থকা নিচিনা লাগে মায়ে ৰাখিছিল দেউতা ইন্দ্ৰাণী নাম মোৰ বৰ্তা এজনে ৰাখিছিলে বুলি মাহঁতে কয় আচ্ছা ইন্দ্ৰাণী হয় সৰ্গৰ সৈতে কানেকশ্যন তেনেকৈ আৰু প্ৰথমে আপোনাক যদি মই সুধো জুবিনদাৰ কথা পাতিবই লাগিব তেখেতৰ কথা নপতাকৈ যিকোনো আলোচনা বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত যিকোনো আলোচনাই হয়তো আধৰুৱা কিন্তু আপোনাক যদি মই সুধো আপোনাৰ এই সাংগীতিক যাত্ৰাটো ক'ৰ পৰা কেনেকৈ প্ৰথম আইডিয়েল নাৰ্চাৰীত এটা গীত পৰিৱেশন কৰিছিলো যিটো প্ৰতিটো শিশুকে শিকোৱা যায় গছে গছে ৰৈ ৰৈ কেতেকী তাৰপিছত লাহে লাহে শিকাটো আৰম্ভ হ'ল মোৰ দেউতা এগৰাকী বাদ্যযন্ত্ৰী শিল্পী আছিলে লগতে অভিনেতা আছিলে মাও তেনেকে সংগীত ক্ষেত্ৰখনৰ লগত জড়িত এগৰাকী অভিনেত্ৰী আছিলে তেনেকে ঘৰুৱা পৰিৱেশটো আগৰ পৰাই আছিল আৰু শিকা আৰম্ভ হ'ল লাহে লাহে প্ৰতিযোগিতাত নামিলো গীতৰ প্ৰতিযোগিতাত তেনেকে আৰম্ভ হ'ল আমি যিখিনি জানো এটা সময়ত সাংঘাতিক প্ৰতিযোগিতা কৰিছিলে মানে য'তেই গানৰ ভূপেন্দ্ৰ সংগীত হওক আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ হওক বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিসমূহ সেই সময়ত বিৰাট প্ৰতিযোগিতা হৈছিলে আৰু তাত কিন্তু এটা খুব চিনাকি নাম আছিলে এইটো হৈছে ইন্দ্ৰাণী তালুকদাৰ সেই জাৰ্ণিটোৰ বিষয়ে অলপ জানিব বিচাৰিম আচলতে সৰুৰ পৰাই অসমৰ সংস্কৃতি জগতৰ লগত জড়িত বা অসমৰ যিখিনি মূল গীত জয়ন্ত হাজৰিকাৰ গীতকে আৰম্ভ কৰি ভূপেন হাজৰিকাৰ গীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত জ্যোতি সংগীত ৰাভা সংগীত সকলোবোৰ গীতেই মা দেউতাই শিকাইছিলে বা গীত গানৰ স্কুলতো শিকিছিলো আৰু তেনেকে প্ৰতিযোগিতাটো এটা মাধ্যম আছিল নিজক জুখি চোৱাৰ গতিকে তেনেকেই বহুত প্ৰতিযোগিতা কৰিছো প্ৰায় 500 400 প্ৰতিযোগিতা হ'ব আৰু সেইখিনিয়ে এটা অভিজ্ঞতা দিলে
আৰু নিজক জুখি চাব পাৰি যে মই কিমান জানো সেইটো প্ৰতিযোগিতাটো আচলতে কাৰো লগত কৰা নাযায় প্ৰতিযোগিতা সদায় নিজৰ লগত কৰা যায় আৰু তেতিয়া বুজি নাপাইছিলো ইমান কথা কিন্তু সেই গীতখিনি যে শিকি থৈছিলো বা কৰিছিলো সেইটোৱে কিন্তু এটা জীৱনত প্ৰতিখন মঞ্চতে এটা সুকীয়া এটা প্ৰমাণ কৰে মানে সুকীয়া এটা দায়িত্ববোধ এটা দিয়ে মানে যে প্ৰতিটো গীত আমি খুব সুন্দৰকে গোৱাৰ প্ৰয়োজন আৰু প্ৰতিযোগিতা সকলোৱে মই ভাবো কৰিব লাগে নৱপ্ৰজন্মৰ যিসকল আছে এটা সময়লৈকে আৰু বহুত বস্তু শিকিব পাৰি আমি যিমানে আমাৰ বয়স গৈ থাকে বা সময় পাৰ হৈ গৈ থাকে আমি মেচিউৰ্ড হৈ গৈ থাকোঁ আমাৰ চিন্তা চৰ্চাবোৰ সলনি হয় কিন্তু এনেকুৱা এটা সময় থাকে প্ৰতিগৰাকী মানুহৰ জীৱনত যেতিয়া প্ৰতিযোগিতাৰ কথাটো কৈছে কেতিয়াবা পুৰস্কাৰ নাপায় দুখ লাগিছে নাই কান্দি পাইছে নাই কিন্তু পুৰস্কাৰ নাপায় মানে কেতিয়াবা এনেকুৱা হয়তো এটা বা দুটাহে চাগে প্ৰতিযোগিতা হৈছে য'ত মই পুৰস্কাৰ পোৱা নাই মানে সেইটো এতিয়া বৰ অহংকাৰী নিচিনা শুনিব পাৰে কথাটো কিন্তু তেনেকুৱা নহয় কেতিয়াবা গা বেয়া থাকে বা হয়তো সেই গীতটো সেই প্ৰতিযোগিতাত কিবা এটা কাৰণত কিবা এটা নিয়মৰ আওতাত নপৰিল নোপোৱাৰ কাৰণে বেয়া নালাগে কেতিয়াবা পাই পেলাইও কান্দি পাইছো তাৰমানে সেইটো কিয় হয় তাৰমানে মনত যে ভবা যায় যেনেকে ঘৰত ৰিহাৰ্চেল কৰি আহিলো গীতটো কিবা এটা শব্দত বা কিবা এটা লাইনত মই যেনেকে ভাবিছিলো তেনেকে নহল তাৰমানে সেইটোত কি হয় ষ্টেজৰ পৰা নমাৰ লগে লগে কান্দি পাইছো তাৰমানে কিন্তু হয়তো মই সেইটোত আকৌ প্ৰথম পুৰস্কাৰো পাইছো গতিকে সেই তেনেকে লগত বজোৱা বাদ্যযন্ত্ৰী দাদাহঁত বা মাহঁত বা লগৰ যিখিনি থাকে তেওঁলোকে কয় তাই এনেই কান্দিছে এনেও তাই পাবই অমুক এনেকুৱা হয় আৰু খুব ভাল লগা পৰিৱেশ আছিলে সেইবোৰ গতিকে কান্দি পাইছো বহুত কান্দি পাইছো আৰু কেতিয়াবা মানে কাইলে প্ৰতিযোগিতা আছে গানটো মোৰ এতিয়ালৈকে ভালকে হোৱা নাই সেইবোৰত আগতীয়াকে কান্দি পাইছো মানে ৰেডি হোৱা নাই কি কৰিম এতিয়া কাইলেতো এইটো গাব লাগিব আৰু মোৰ এটা মানে চিষ্টেম এটা আছিলে মই খুব অকমান আনকমন গীতবোৰ বিচাৰি বিচাৰি গাওঁ তাৰমানে কাৰণ প্ৰায়বোৰ গীত সকলোৱে পপুলাৰবোৰ গায় গতিকে এতিয়া জ্যোতি সংগীতৰ প্ৰতিযোগিতাত তোৰে মোৰে আলোকৰে যাত্ৰাটো প্ৰায় গোৱা দেখা যায় গতিকে মই তেনেকে প্ৰতিটো বিভাগতে মানে একদম খুব কম যেন গাব বা হয়তো কেতিয়াবা নেগাব সেইটো গান বেলেগে তেনেকুৱা গীতবোৰ বাছি বাছি গাওঁ সেইটো আজি সিক্ৰেট আৰু কৈ দিলো সিক্ৰেট আৰু যিয়ে নহওক এই সিক্ৰেটখিনি আমাৰ আহিবলগীয়া প্ৰজন্মৰ নিশ্চয় কামত আহিব কাৰণ সঁচাকৈ প্ৰতিযোগিতাবোৰ ক'ৰবাত এতিয়া কমিলে অনুভৱ কৰোঁ ঠায়ে ঠায়ে আছে কিন্তু আজিকালি আচলতে ছ'চিয়েল মিডিয়াৰ যুগত সবৰে হাতে হাতে মোবাইলটো গতিকে কিবা এটা জনাৰ লগে লগে এইকণ জানো বুলি আপলোড দি দিয়া যায় গতিকে সেইকাৰণে ভাবো প্ৰতিযোগিতা অকমান হ্ৰাস হৈছে কিন্তু ঠায়ে ঠায়ে আছে তাৰ মাজতে যথেষ্ট প্ৰায়খিনি যিখিনি খুব অভিভাৱকসকলৰ এটা ডাঙৰ গুৰুত্ব বা দায়িত্ব এটা গতিকে ঠায়ে ঠায়ে হৈ থাকে কিন্তু হয় আপোনাৰ আপুনি স্থায়ী যদি মই সুধো আপোনাৰ ঠিকনা মই গুৱাহাটীৰ মোৰ মাৰ অৰিজিনেল ঘৰ তেজপুৰ আৰু দেউতা মোৰ বৰপেটা চেঙাবহৰী আৰু মা দেউতাৰ বিবাহৰ পিছৰ পৰা গুৱাহাটীতেই গতিকে মোৰ ঘৰ গুৱাহাটী হয় বৰ ধুনীয়া মানে যোগসূত্ৰ তেজপুৰ আৰু বৰপেটা আৰু সেইবাবে ইন্দ্ৰাণী যিয়ে নহওক যিখিনি এই কথা পাতি থাকোঁতে মই গম পাইছোঁ যে আপোনাৰ পিতৃ মাতৃ বা মা দেউতাৰ আপোনাৰ যথেষ্ট আপোনাৰ অৰিহণা আছে আপোনাৰ কেৰিয়াৰত আহিলোঁ এতিয়া আপোনাকতো গমেই পালোঁ কিন্তু কলেজ লাইফ মোৰ মই হাই ছেকেণ্ডেৰী কৰিছিলোঁ কটন কলেজৰ পৰা তেতিয়া ইউনিভাৰ্চিটি হোৱা নাছিল তেতিয়া কলেজ আছিল তাৰপিছত মই নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ পৰা কৰিলোঁ ডিগ্ৰী আৰু তাতে মই কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ 3 বছৰ বেষ্ট ছিংগাৰ আছিলোঁ আৰু তাৰপিছত মই প্ৰাগজ্যোতিষ মহাবিদ্যালয় তাতে মই মাষ্টাৰ্ছৰ কাৰণে এডমিশ্যন লৈছিলোঁ যদিও কিবা কিবি কাৰণত মই কমপ্লিট নহ'ল তাৰপিছত মই চাকৰি কৰিলোঁ কিছু বছৰ সাংস্কৃতিক গুৰুকুলত এজ এ মিউজিক টিচাৰ এতিয়া মই আকৌ পঢ়িবলৈ লৈছোঁ কৃষ্ণগুৰু বিশ্ববিদ্যালয় আধ্যাত্মিক বিশ্ববিদ্যালয় তাতে মই এইয়া পাৰফৰ্মিং আৰ্টছৰ কোৰ্চ এটা কৰি আছোঁ অৰ্থাৎ চাকৰি আকৌ গেপ আৰু তাৰপিছত আকৌ শিক্ষা কিন্তু তাৰ মাজতে অলপ কিছুমান আশা কেতিয়াবা থাকি যায় গতিকে চাকৰিৰ অভিজ্ঞতাটো হ'ল তাৰপিছত চাকৰি বাদ দি আকৌ পঢ়িব লৈছোঁ কিন্তু গান চলি আছে সংগীত গান সমানে চলি আছে গানটো 1 নম্বৰতে আছে এতিয়া এই মই কলেজীয়া কথা যে ওলাইছে মই আপোনাক সুধো আমাৰ আচলতে ল'ৰাবিলাকৰ এটা খুব কয় আৰু বহু বিৰিয়া দাঁত থকা ছোৱালীৰ প্ৰতি আকৃষ্ট বেছি হয়
মানে এইটো বেয়া নাপাব কিন্তু ল'ৰাবিলাকৰ এইটো হেৰি আৰু আপোনাৰ হাঁহিটো খুব ধুনীয়া ধন্যবাদ গতিকে গৌৰৱ বেছি নকৰিব আৰু সেই সময়ত এনেকুৱা পাইছিলে নে যিহেতু আপুনি গানো গায় বা আপোনাৰ অনুৰাগী বুলি কৈছো মই সেই সময়ত কলেজীয়া সময়ত আপোনাৰ অনুৰাগী কেনেকুৱা ধৰণৰ আছিলে আছিলে যথেষ্ট আছে যে নহওক এটা জীৱনৰ এটা হেৰি যায় বাৰু সেইবোৰ খুব মানে কি কয় এইটো ভাল লগা সময় সোণোৱালী সময় সেইখিনি কেতিয়াবা মানে কেতিয়াবা তেতিয়া আমি চাগে শেষৰটো প্ৰজন্ম যিয়ে চিঠিৰ সময়টো পাইছো গতিকে কেতিয়াবা এনেকুৱাও হৈছে মানে মোলে দিয়া চিঠি মই লগৰজনীক দিছে বুলি কৈ পেলাই তাইক সিহঁতৰ বিয়া হৈছে তেনেকুৱাও হৈছে তাৰমানে আচ্ছা দিছিলে মোলে তাৰমানে মই লগৰজনীক বেষ্ট ফ্ৰেণ্ডজনীক ক'লো মই চাচোন তোক অমুকে দিছে এনেকে বুলি ক'লো তাৰপিছত তেনেকে সিহঁতৰ বিয়াও হৈছে মানে আপুনি ফচাই দিলে আৰু মানে তেনেকুৱা হয় যদিও পতককে মানে ক'বলৈ ইমান সাহস নকৰিছিলে গান চান গাওঁ ষ্টেজত থাকো বা প্ৰিন্সিপালে বৰ ভাল পায় তেনেকুৱা আৰু ভাল সময় আছিল সঁচাকৈ এক সেন্দুৰীয়া সময় আমি সকলোৱে পাৰ কৰি আহোঁ আৰু সেইখিনিয়ে আচলতে নিজৰ জীৱনটো গঢ়াৰ সময় বুলিও কয় সেইখিনিয়ে আৰু তাৰ পাছত আপুনি পেছাগতভাৱে সংগীতক কি ধৰণে ল'লে আচলতে কটন মহাবিদ্যালয়ত পঢ়াৰ পিছত সংগীতৰ পৰিসৰটো বুজি পোৱা হ'ল কাৰণ এটা প্ৰতিযোগিতাত যেতিয়া 60 গৰাকী 70 গৰাকী প্ৰতিযোগীক দেখো তাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ যুৱ মহোৎসৱ সেইটো এটা খুব এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু সংগীত বুলি ক'লে গতিকে যুৱ মহোৎসৱত আৰু এটা তাতকে পৰিসৰটো বেলেগ হ'ল যুৱ মহোৎসৱত যেতিয়া পুৰস্কাৰ পালো বা বেষ্ট ছিংগাৰ হলো তাৰ পিছত ইণ্টাৰ ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত যাবলৈ সুযোগ পালো তাৰ পৰিসৰটো আৰু ডাঙৰ হ'ল গতিকে এনেকে সদায় এটা ষ্টেপ এনেকে আহোঁতে তাৰ পিছতে লাহেকে পেৰেলেলি এটা প্ৰফেচনেল লাইন এটাও আগবাঢ়িলে গতিকে মই ভাবো এই প্ৰতিযোগিতাবিলাকে এটা অন্য মাত্ৰা প্ৰদান কৰে প্ৰতিগৰাকী এতিয়া লেখক হলেও নৃত্য প্ৰতিয়সী হলেও গীত হলেও বা আৰ্ট কৰা হলেও গতিকে তেনেকে কটনত পঢ়াৰ কাৰণে আৰু কটনখন এনেকুৱা এটা বস্তু যেতিয়া মই মানে কলেজ মানে হয়তো বিশেষ বুজি নাপাওঁ কিন্তু মই এইটো বুজি পাওঁ যে মই কটনত পঢ়িম গতিকে সেই আশাটো প্ৰথম আশা জীৱনৰ সেই আশাটো পূৰণ হোৱাৰ পিছত মোৰ সংগীতকো এটা কটনখনে বেলেগ এটা পৰ্যায়লৈ লৈ গ'ল বুলি মই ভাবো আৰু হয় তাৰ পৰা আৰম্ভ হ'ল কটনৰ পৰা আৰম্ভ এতিয়া আহিছো আমি সকলোৱে বৰ শূন্যতা এক বিৰাজ কৰিছে আৰু সেয়া হৈছে জুবিন গাৰ্গ বিহীন অসমখনৰ প্ৰায় কল্পনাই কৰিব নোৱাৰি তাতেতো সাংস্কৃতিক ক্ষেত্ৰখন একেবাৰে উকা আৰু আমাৰ প্ৰজন্মৰ প্ৰতিগৰাকী সাংস্কৃতিক কৰ্মী হওক বা সংগীতৰ সৈতে জড়িত প্ৰতিগৰাকী মিউজিচিয়ানছ হওক আৰ্টিষ্ট হওক সকলোৰে জুবিন দাৰ ইম্পেক্টটো আছে থাকিব আপোনাৰ কেৰিয়াৰত হওক বা আপোনাৰ জীৱনত জুবিন গাৰ্গ বোলা সেই ব্যক্তিগৰাকীৰ প্ৰভাৱ কি ধৰণৰ আচলতে এতিয়া যে সুধিলে আপুনি সুধাৰ লগে লগেহে পটককে অনুভৱ হ'ল যে সঁচাকে কোনোগৰাকী নাই এনে বাকীখিনি সময়ত বৰ এটা অনুভৱ নহয় যে তেওঁ নাই তেওঁৰ ব্যক্তিত্বটো কি বুলি ক'ম মানে গীত গোৱা সময়ৰ পৰা বা গাবলৈ আৰম্ভ কৰাৰ পৰা তেওঁৰ লগত একেখন মঞ্চত গীত গোৱালৈকে যিটো জাৰ্ণি সেই যাত্ৰাটো হয়তো মই একো ভাষাই বিচাৰি নাপাম সেইটো বৰ্ণাবলৈ আৰু এনেকুৱা এগৰাকী ব্যক্তিক তাৰমানে মই বা আমাৰ প্ৰজন্মই পালো তেওঁৰ পৰা মানে শিকিবলগীয়া অজস্ৰ কথা বা অজস্ৰ বিষয় আছে তেওঁৰ পৰা শিকিবলগীয়া তেওঁৰ ব্যক্তিত্বটো মোৰ জীৱনত মই ইমানেই কম মই এগৰাকী খুব সাধাৰণভাৱে নিজৰ গীতখিনিকে লৈ বা নিজৰ যিখিনি জানো বা শিকিছো বা শিকিবলৈ চেষ্টা কৰি আছো সেইখিনিকে লৈ নিজৰ জীৱনত ব্যস্ত হৈ থকা এগৰাকী গায়িকা হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছিলো কিন্তু তেওঁ মোক এগৰাকী প্লেবেক ছিংগাৰ কৰি থৈ গ'ল সেই যোগ্যতাটো বা সেই মান্যতাটো খুবেই সকলোৰে ইচ্ছা থাকে ন এখন চিনেমাত আৰু জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তিৰ লগত একেলগে কাষত থিয় হৈ মঞ্চত গীত গোৱাটো তাৰোপৰি একেটা গানত তেওঁৰো মাতটো থাকিব মোৰো মাতটো থাকিব সেইটো কেনেকুৱা এটা কথা মানে সেইটো যিখিনিয়ে পাইছে বা যিখিনিয়ে হয়তো আশা কৰি আছিল
বা নেপালে জীৱনত তেওঁলোকৰ কাৰণে কিমান ডাঙৰ কথা মানে সেইটো বুজাই শেষ কৰিব নোৱাৰি শব্দৰে কোৱাটো আচলতে কঠিন কোনো শব্দ সৃষ্টি হোৱা নাই সেই অনুভৱটো ক'বলৈ তাৰমানে আৰু মই ভাবো কেতিয়াবা এনেকুৱাও লাগে যে আমি যেতিয়া স্কুলত পঢ়ি আছিলো কেছেটত নামটো দেখা পাওঁ জুবিন গাৰ্গ আৰু খুব একদম এখোপা চুলিৰে মানুহজন চশমা পিন্ধা তেতিয়া মানে নামটো যে আমি দেখিছো কেছেটখন যে কিনিছো গানটো যে শুনিছো সেইখিনিতে আমি সীমাবদ্ধ মানে সেইখিনিতে আমি কিমান বেছি আবেগিক বা তেওঁৰ প্ৰতি আমি মৰমটো যাচিছো সেই তেতিয়াৰ পৰা সেই সিদিনালৈকে মানে ষ্টুডিঅ'ত বা মঞ্চত একেলগে গীতটো গোৱালৈকে বৰ বেলেগ ধৰণৰ এটা অনুভৱ তাৰমানে বৰ বেলেগ ধৰণৰ অনুভৱ মই কি বুলি ক'ম আৰু সদায় মানে সেই তেখেতৰ ওচৰত মোৰ যদি মানে চাগে ভগৱান নকৰক মানে কেতিয়াবা যদি মেমৰি লছো হৈ যায় সেই মানুহজনক পাহৰা সম্ভৱ নহ'ব তেনেকুৱা ধৰণৰ এটা অনুভৱ আৰু বহুত কথা আছে বহুত অভিজ্ঞতা হৈছে তেওঁৰ লগত আৰু আমি লাকি যে আমি লগ পালো মানে যিখিনিয়ে লগ পালো বা যিখিনিয়ে এটা হলেও গান কৰিলো দুটা গান কৰিলো গানটোতো গানৰ কথাটো তেনেই সামান্য এগৰাকী ব্যক্তি হিচাপে মানে সেই সত্তাটোক যে লগ পালো কাষত যে থিয় হ'বলৈ পালো সেইটোৱে বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ক'লে যে তেখেতে আপোনাক পাৰ্শ্ব গায়িকা কৈ থৈ গ'ল চিনেমাখনৰ কথা সেই অকণমান সেই গীতটিৰ বিষয়ে অলপ জানিব বিচাৰিম আপোনাৰ পৰা আঁৰৰ কাহিনী বুলি ক'লে অকণমান আগৰ পৰা আহিব লাগিব অকণমান আগৰ পৰা নিশ্চয় 2018 চনত মই তেতিয়া প্ৰায় মই যিটো চাকৰিৰ কথা কৈছো সেই চাকৰিটোত সুমাম জইন কৰিম নকৰিম তাৰ মাজতে আৰু তেনেকুৱা এটা ফোন আহিছিলে মোলৈ তেওঁৰ লগত মঞ্চত গীত পৰিৱেশন কৰিব লাগে একেলগে কো ছিংগাৰ হিচাপে যিটো আৰু তাৰ আগতে যিগৰাকী আছিলে তেখেতে মানে বাহিৰলৈ যাব গতিকে মোক এনেকৈ ক'লে কিন্তু এই কিবা কিবি সংক্ৰান্তত মানে হয়তো সেই কথাটোৰ গুৰুত্বওতো চাগে বুজি পোৱা নাছিলো নেকি তেনেকুৱাই লাগে মোৰ কিবা কিবি কাৰণত সেই অপৰচুনিটিটো মই একচেপ্ট কৰিব পৰা নাছিলো আৰু সেই কথাটো মনত থাকি গ'ল তাৰমানে তাৰপিছত বহু দিন ধৰি তাৰপিছত কোভিড আহিলে কোভিড অহাৰ পিছত কোভিডৰ সময়ত কিবা সকলোৱেতো নিজৰ নিজৰ ঘৰত সকলোৱে নিজৰ ভাল লগা কাম কৰিছে তেতিয়া মই ভাবিলো এই মায়াবিনী গীতটি মই কাভাৰ কৰিছিলো কাভাৰ সং হিচাপে এটা ভিডিঅ' কৰি একে ৰুম এটাৰ ভিতৰতে আমি অডিঅ'টোত বেছি গুৰুত্ব দিছিলো অডিঅ'টো ধুনীয়াকৈ কৰিলো কৰি পেলাই অলপমান যেতিয়া খুলিলে কোভিড তাৰপিছতে এদিন মই দাদাক লগ পালো জুৰুডৰ ষ্টুডিঅ' এটাত কেনেকুৱা এটা মানে যোগসূত্ৰ নাজানো আৰু লগ পাই সেইদিনা সেইটো ষ্টুডিঅ'ত আমাৰ নীলদাও আছিলে বা বহুত মানুহ আছিলে সেইদিনা তাৰ লগ পাই পেলাই সিদিনা মোক মই কিবা বৰ ফুলামি কাপোৰ এযোৰ পিন্ধি গৈছিলো ফুলেশ্বৰী বুলি মাতিছিল তাৰপিছত তেতিয়াও তাৰপিছতো কেতিয়াবা ফুলেশ্বৰী বুলিয়ে মাতে তাৰপিছত তেতিয়া মই ক'লো যে মই আপোনাৰ এটা গীত মই কাভাৰ কৰিছো সেইটো গীত আগতেও মঞ্চত গাওঁ কিন্তু এই কাভাৰ কৰিবলৈ মন গৈছিলে আপুনি যেতিয়াই সময় পায় এবাৰ শুনিব কিছুদিন পিছত দুৰ্গা পূজাৰ সময়ত তাৰ কিছুদিন পিছতে দুৰ্গা পূজা হৈছে সেইটো সময়ত এদিন তেওঁৰ মেছেজ আহিলে ভাল হৈছে এনেকৈ চুটিকে কেইবাটাও মেছেজ দিছে ভাল পাইছো বুলি মানে মেছেজটো লিখিছে আৰু বৰ ভাল গাইছ তই এনেকৈ লিখিছে আৰু ইটছ এমেজিং চাউণ্ডিং ডিফাৰেণ্ট এনেকৈ মই মানে আৰু কি ক'ম আৰু মানে হৈ গ'ল আৰু জীৱনৰ কাৰণে আৰু নালাগে আৰু আতিছে আৰু তাৰপিছত এনেকৈ মই থেংক ইউ ছ' মাছ অমুক তমুক এনেকৈ কথা বতৰা হ'ল আৰু তাৰপিছত আকৌ সেই আৰু দুৰ্গা পূজাৰ সময়তে 2 নে 3 দিন পিছতে এদিন হঠাৎ মেছেজ এটা দিলে কাইলৈ তই গান এটা গাব পাৰিবি নেকি ভণ্টি আৰু মই কিবা ফোনতে আমাৰ কিবা অলপ অনলাইন কাম চাম কৰি আছিলোঁ ভণ্টিয়ে মোৰ ফালে চাইছে ময়ো তাইৰ ফালে চাইছোঁ মই ভুলতে আহিল নেকি মেছেজটো সেনেকৈ ভাবিছিলোঁ তাৰপিছত কিন্তু নহয় সেইটো মানে দাদাৰ লগত মোৰ প্ৰথম গান আছিলে শিলে শিলে বুলি গীত এটি নীলাক্ষীৰ প্ৰডাকশ্যন বুলি এটা প্ৰডাকশ্যন হাউচে কৰিছিলে আৰু সেই গীতটি দাদাই মোক গোৱাইছিলে সেইটোত উৎপল দাস অভিনেতা আৰু শৰ্মিষ্ঠা দাস বুলি এগৰাকী অভিনেত্ৰীয়ে অভিনয় কৰিছিলে সেইটো মোৰ প্ৰথম গীত আৰু সেই গীতটি 2020ৰ ডিচেম্বৰৰ তাৰিখটো মই পাহৰিলোঁ ডিচেম্বৰত ৰিলিজ হৈছিলে তাৰপিছতে 21 ফেব্ৰুৱাৰীত এদিন হঠাৎ তেনেকৈ আবেলি ফোন কৰিলে জানে আৰু তেতিয়া মই স্কুল এখনত কাম কৰি আছোঁ বুলি তেতিয়া মোক ক'লে হেৰি তই কাইলৈ স্কুল আছে তোৰ মই বোলো আছে কৈছে তই এটা কাম কৰিবিচোন এই 6 মাইলৰ ষ্টুডিঅ'টোলৈ আহি যাবি
মই কৈছো দাদা কিবা কাম আছিলে নেকি এনেকে বুলি ভয়ে ভয়ে সুধিছো আৰু কিনো সুধিম কৈছে এই গান এটা আছিলে তই গাব লাগিব বোলো তেতিয়ালৈকে মানে লাহেকে সুধো আৰু কি গান কি কথা তেতিয়ালে চিনাকি হ'ল যে অলপ তাৰপিছত সুধোতে কৈছে আমি ডক্টৰ বেজবৰুৱা বুলি চিনেমা এখন কৰি আছো যে তাৰে গান এটা আছে মই মানে পুৰা একদম এতিয়াও মোৰ গুজবাম্পছ আহি গৈছে জন্মছো আচ্ছা আচ্ছা অ'কে ঠিক আছে মই পাই যাম এনেকুৱা সেইটোৱে মোৰ ৰিয়েকশ্যন এতিয়াও সেইটো ভাবিলে এনে কাণত বাজি থকাৰ নিচিনা লাগে তাৰপিছত গ'লো ভদ্ৰকান্ত দাস দাদা তেখেতে সংগীত কৰিছিলে আৰু ক'লে যে আমাৰ ভদ্ৰদা থাকিব মানে ভদ্ৰ থাকিব এনেকে বুলি ক'লে মই দাদাক মই চিনি পাওঁ হ'ব দিয়ক মই গাই উঠিছো তেওঁ আহি পাইছে পিছদিনা ষ্টুডিঅ'ত আবেলি 6 মাইলৰ চিকমিক ষ্টুডিঅ' তাতে হৈছিলে গীতটি তো তেনেকে চিনেমাৰ গীতটি হ'ল খুব কম সময়ৰ ভিতৰত তেওঁক লগ পোৱাৰ ভালকে লগ পোৱাৰ মিউজিকেলি লগ পোৱাৰ 6 মাহ কমপ্লিট নহওঁতে তেওঁ মোক এখন চিনেমাত গান গোৱাৰ সুযোগ দিলে আৰু তাৰপিছত মই আকৌ মোৰ প্ৰডাকশ্যনৰ ফালৰ পৰা মই এটা গান কৰিছিলোঁ আছে বহু কথা বুলি সেই গীতটিও প্ৰায় অডিঅ' প্লেটফৰ্মছত 20 মিলিয়নছৰ ওপৰত গৈছিলে গতিকে এনেকুৱাই আৰু খুব সুন্দৰ আপুনি যেতিয়া কৈ আছে মই অনুভৱ কৰিছোঁ যে কি অভিজ্ঞতা হ'ব পাৰে আৰু বিশেষকৈ অসমীয়া এগৰাকী সংগীত শিল্পীৰ বাবে যেতিয়া জুবিন গাৰ্গ নামৰ সত্তাগৰাকীয়ে কয় যে তোৰ গান এটা আছে তই আহিবি কিন্তু আপুনি কৈছে বাৰু আপোনাৰ অলপ গলটো বেয়া কাহ হৈ থকা বুলি কিন্তু অকণমান শুনিব পাৰিম নেকি ডক্টৰ বেজবৰুৱা চিনেমাখনত কি বিশেষ কেতিয়া অকণমান মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলিৰে গোলাপ কোমল পাহিতি সেই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি সুন্দৰ খুবেই সুন্দৰ এতিয়া মই জুবিনদাৰ কথাবোৰতো থাকিবই বাৰু আপুনি ভাবেনে আপোনাৰ দৃষ্টিত আপুনি জয়ন্ত হাজৰিকাৰ কথাও কিছু সময় আগতে আপুনি কৈছে যে জয়ন্ত হাজৰিকা ডাঙৰীয়া ৰাণা দা আৰু জুবিন গাৰ্গৰ ক'ৰবাত ন ক'ৰবাত গীতসমূহৰ বা সেই প্ৰকাশভংগীৰ মাজত কিছু কিছু গীতত এটা সাদৃশ্য আপুনি পায়নে বাৰু আচলতে শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাদেৱ তেখেতৰ সংগীতখিনি মই যিমানখিনি আজিলৈকে অনুভৱ কৰিছোঁ তেওঁৰ সংগীতখিনিয়ে অসমীয়া সংগীতত আধুনিক সংগীতৰ প্ৰভাৱটো আনিলে হয়নে আৰু তেনেস্থলত এই অলপতে জুবিনদাৰ যিটো তোমাৰ নীলিম কথাৰ দৰে বা এটি নহয় দুটি নহয় দাদাই আমি প্ৰায়ে দেখিছো সেই গীতকেইটাত সম্পূৰ্ণভাৱে মানে জয়ন্ত হাজৰিকাদেৱৰ গীতৰ প্ৰভাৱ থকাৰ নিচিনা তোমাৰ নীলিম কথাৰ দৰে গানটো শুনিলে মোৰ জয়ন্ত হাজৰিকাদেৱৰ নিবিড় বনে গীতটিৰ কথা মনত পৰে মানে বুজি পাইছেনে তেনেকুৱা ধৰণৰ এটা মানে এটা সাদৃশ্য মানে আৰু সেইটো মানে তুলনাটো কোনো পধ্যে নহয় তুলনাটো কৰিব পৰা মোৰো সাধ্য নাই আৰু সকলোৱে কোনোবাই কৰে যদি সেইটো ভুল হ'ব কিন্তু সাদৃশ্যটোহে আমি চাব লাগে সাদৃশ্যটো চাব লাগে আৰু তোমাৰ নীলিম কথাৰ দৰেটো আগতেও মই মানে বিফৰ ৰিলিজো শুনিছো গীতটি সেই গীতি শুনিলে মোৰ সেই নিবিড় বনে যে বা সাৰ পাম মই পুৱতি নিশাতে কেনেকুৱা ধৰণৰ মনত পৰে আৰু ইমান বছৰ জুবিনদাই এই মডাৰ্ণ মিউজিকখিনিৰ লগত ইভেন তেওঁৰ লেংগুৱেজটো যদিও অসমীয়া তেওঁৰ মিউজিকখিনি কমপ্লিটলি ৱেষ্টাৰ্ণ আছিলে আৰু অনামিকা এলবামটোৱে প্ৰথম এলবামটোতে যিটো এটা মানে মোৰ বাৰু যোগ্যতা নাই মই ইমানখিনি কোৱাৰ কিন্তু তাৰপিছত আহি শেষত যেন আকৌ আমাক সেই জয়ন্ত হাজৰিকাৰ সময়ৰ এৰাটোত সেই সময়খিনিত আমাক চবকে মানে সংগীতৰ পৰিৱেশটো যেন সেইখিনিত আনি থৈ গ'ল তাৰমানে আৰু তেওঁক অধ্যয়ন কৰিবলগীয়া আছে আৰু আগতে গীতবোৰ গালেও মানে এনেকুৱা এটা আছিলে যে তেওঁ দেখোন আছেই তেওঁৰ গীতবোৰ গাবলৈ আৰু তেওঁৰ গীত গাম ক'ৰবাত ভুল হ'ব বেয়া হ'ব পিছত বেয়া পাব তেনেকুৱা ধৰণৰ একদম চিম্পলকে ভাবি পেলাই মই বিৰাট এনেকে চিম্পলকে মানে ভাবো দেই কথাবিলাক তেনেকে ভাবো সেইকাৰণে বহুত বৰ বেছি গীত গোৱা নাছিলো আগতে কেইটামান গাওঁ আৰু জোনাক গলা জাৰৰ নিশাটো মই খুব ভাল পাওঁ
সেইটো গান প্ৰথম গান তাৰমানে স্কুলীয়া জীৱনৰ পৰা সেইটো প্ৰথম গান তাৰপিছত গানে কি আনে বা অনামিকা মায়া এইবোৰ আহিছে আৰু তাৰপিছত তেওঁৰ গান গালে যেন বেয়া হ'ব যেন মায়াবিনীটো প্ৰতিখন ষ্টেজতে গোৱা যায় আগতেও গাওঁ এতিয়া মানে গীতবোৰ কিবা বুজি পাওঁ নেকি মানে এতিয়া পামনে মই ঘূৰাই গীতটিৰ অন্তৰাটোত যিটো কথা কৈছে কথাখিনিয়ে তাৰমানে এইমাত্ৰ তেওঁ থিয় হৈ এইমাত্ৰ কৈ থৈ গ'ল যেন সেনেকুৱা লাগে তাৰমানে প্ৰতিটো গীততে কথাবোৰ এতিয়া বুজি পোৱা হৈছে আগতে কি হয় এই লাইনটো দেখিনি আছে এই মিউজিকটো দেখিনি আছে এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো মানে সেইটো বুজি পোৱা নাই তাৰমানে তেতিয়া এতিয়া মানে সেই প্ৰতিটো শব্দ যেন আমি বুজিছো তাৰমানে আৰু কৈছিলে যে মই মোৰ কথা 10 বছৰ পিছত 15 বছৰ পিছত বুজি পাব আৰু এই তেওঁ যে ঈশ্বৰ পুত্ৰ এটা নামটো যে দিছে যে এনে দিয়া নাই তাৰমানে না আমি কোনোদিন ইমান দিন লগত থাকিলো বা ইমান দিন ওচৰৰ পৰা পালো যে কোনোদিন মানে এইটো অনুভৱেই হ'বলৈ নিদিলে যে তেওঁ হয় কোন আছে তেওঁ হয় আৰু মানে কেনেকুৱা এটা গম পাইছো মই এইটো লেজেণ্ডাৰী আচলতে আৰু কিংবদন্তীসকল তেনেকুৱাই আমি নভাবাকে কিছুমান ঘটনা ঘটি যায় মই কথা যেটো পাতি আছো আপোনাক নেজানো বাৰু এই কথাটো সুধিব লাগে নে নালাগে কিন্তু 19 ছেপ্টেম্বৰ আমাৰ অসমীয়াৰ বাবে যিটো খবৰ কোনেও হয়তো সেই খবৰটো শুনিম বুলি ভবাই নাছিলে আপুনি সেইদিনা ক'ত কেনেকৈ কি খবৰটো প্ৰথম কোনেকৈ ক'লে মই সেইদিনা সৰ্থেবাৰীৰ পৰা গুৱাহাটীলৈ আহি আছিলোঁ সৰ্থেবাৰীত আমাৰ নসত্ৰত আমাৰ ইউনিভাৰ্চিটিৰ যিখন মেইন ব্ৰাঞ্চ তাতে আছে কিবা কামত গৈছিলোঁ তাৰ পৰা আহি আছিলোঁ মোৰ লগত আৰু 4জনী ছোৱালী গৈছিলে বান্ধৱী মোৰ লগৰ আমি আহোঁতে আচলতে আমি যিমানেই গান নুশুনো যিমানেই গান ফূৰ্তি নকৰোঁ কিয় ঘূৰি মেলি আহি আকৌ দাদাৰ গানতেই মানে ৰখি যোৱা যায় ন মই বিচাৰিছোঁ কাষৰতে মনলৈ উভতি আহে ল'ৰালি এইবোৰ গান শুনি শুনি গুৱাহাটীলৈ আহি আছিলোঁ তাৰপিছত আৰু সেইকেইদিন তাৰমানে কিবা পৰীক্ষা হেন তেন ছাবমিশ্যন অমুক তমুক এইবোৰ চলি আছে মই ভাবিছোঁ মানে এনেই মনত পৰি আছে বহুত দিন দাদাক লগ পোৱা নাই এইকেইদিন এই ব্যস্ততাখিনি শেষ হ'লে এদিন যাব লাগিব ষ্টুডিঅ'লৈ আৰু 4 ছেপ্টেম্বৰ নে 5 ছেপ্টেম্বৰত ৰৈ বিনালৈৰ যিখন পোষ্টাৰ ওলাইছিলে তেওঁ সাগৰখন চুই থাকে যে সেই পোষ্টাৰখনৰ ফটো মানে এটা গান ৰিলিজ হৈছিলে কিবা এটা গান তাৰপিছত পোষ্টাৰখন চুই থকা মানে সাগৰখন চুই থকা পোষ্টাৰখন মোক পাৰ্চনেলি পঠাইছিলে তেওঁ মই কিবা এটা মেছেজ দি থোৱা আছিলে কংগ্ৰেচুলেশ্যনছ বৰ ভাল লাগিছে দাদা এনেকৈ কিবা এটা তেতিয়া সেই পঠাইছে মানে মই বোলো তেতিয়া মই কিবা লিখিলো নেকি এদিন আহিম ৰ'ব বহুত দিন অহা নাই লগেই পোৱা নাই আপোনাক কি খবৰ তেতিয়া পোষ্টাৰখন পঠাই দিছে বেছি কথা নকয় নহয় তাৰপিছত মনলৈ উভতি আহে ল'ৰালি গুৱাহাটীলৈ আহি শুনি আছোঁ নলবাৰীৰ এখন অকণমান চাহপানী খাওঁ বুলি নলবাৰীত ৰখিলোঁ প্ৰণিতা ৰেষ্টুৰেণ্টৰ ওচৰত ৰখি পেলাই মানে মনলৈ উভতি আহে ল'ৰালি গীতটি শেষ হৈছে দৰ্জাখনৰ মাৰি হোটেলখনলৈ গৈ বহিছোঁ এনেই ফোনটো পটককৈ এবাৰ চোৱা যায় ছ'চিয়েল মিডিয়া তাতে ফোনটো মানে এনেকৈ খুলি এটা পোষ্ট দেখিছোঁ জুবিন গাৰ্গৰ নাই মই মানে এইবিলাক কিবা মানে চিনেমাৰ শ্বুটিং কমপ্লিট হৈছে চিনেমাৰ প্ৰমোচনেল কিবা এটা মানে আৰু অকণমান এনেকুৱা ধৰণৰ দুখ লগা ধৰণৰ বস্তু এটা চিনেমাখনত আছে বুলি অকণমান ঘুনুঘানাকৈ গম পাইছিলোঁ আৰু আগতে তাৰপিছত মই নহয় এইবিলাক কি উল্টা পুল্টা এইবিলাক এনেকুৱা আৰু মানে সেই দেখিছোঁ যদিও সেইটো মগজুত সোমোৱা নাই তাৰমানে কথাটো যে নাই মানে যে সেইটো হ'ব পাৰে অলপ পিছতে দুই এটা ফোন অহা ষ্টাৰ্ট হৈ গ'ল আৰু লগৰ হওক মামাহঁতৰ হওক এনেকৈ আৰু তাৰপিছত বন্ধু এজনে ফোন কৰিছে মিৰ্জান এজনে ফোন কৰিছে চবেই মানে কিছুমানে সুধিছে তুমি গম পালানে খবৰটো কিছুমানে সুধিছে কথাটো হয়নে কিছুমানে সুধিছে তুমি ক'ত আছা কিছুমানে সুধিছে তুমি কাহিলীপাৰাত আছা নেকি তেতিয়াহে মোৰ চিৰিয়াছনেছটো আৰম্ভ হৈছে তাৰমানে কিয় চবে একেটা কথাতে ফোন কৰি আছে তাৰপিছত মই ভালকৈ চালোঁ মানে আমি কিবা কিবি আমি খোৱা বোৱা ৰাতিপুৱা 6টাতে যোৱা একো খোৱা বোৱা নাই তাৰপিছত চব মানে ওলাই আহিছোঁ হোটেলখনৰ পৰা কি কৰিম এতিয়া মানে কি হ'ব এতিয়া মানে তেনেকুৱা এটা বস্তু কি হ'ব এতিয়া প্ৰথম মানে মনত অহা কথাটো হ'ল কি হ'ব এতিয়া
ওলাই আহিছোঁ এইফালে যিফালে চাওঁ মানে সেইফালে মানুহে মোবাইলটো লৈ লৈ ব্যস্ত কল আপেলৰ দোকান এখন আছে মাইকী মানুহ এজনী কান্দিছে পাণ দোকানত ল'ৰা এটাই বেয়া চিঞৰি জুবিন দা বুলি চিঞৰিছে মানে কিবা অদ্ভুত ধৰণৰ এটা পৰিৱেশ তাৰমানে তাৰপিছত যেনে তেনে গুৱাহাটী আহিলোঁ আহি পাই জালুকবাৰী পুৰা খালী আবেলি 5টামান বাজিছে আহি পাওঁতে জালুকবাৰী কেনেকুৱা ট্ৰেফিক থাকে এনেই জালুকবাৰী পুৰা খালী তাৰপিছত ডাইৰেক্ট মই কাহিলীপাৰালৈ গৈছোঁ মানে কি ক'ম আৰু সেইটো মানে কাৰণ আগদিনা আমি সেই টিয়াৰ্ছ ইন হেভেন গীতটি তেওঁ গোৱা ভিডিঅ'টো দেখিছোঁ আৰু ধুনীয়াকৈ গৈছে আৰু আচলতে মোৰ কিবা এটা গানৰ নতুন গান এটা কাম চলি আছিলে তো সেই গানটোৰ সংক্ৰান্তত অকণমান এই মানে শেখৰ দা জড়িত হৈ আছিলে গীতটিৰ লগত সেইটো কাৰণে মই 13 নে 14 তাৰিখে মই লগ পাইছিলোঁ শেখৰ দাক তো লগ পাওঁতে তেতিয়া কৈছে আৰু হ'ব দে মই এটা কাম কৰিম মই হেৰিৰ পৰা অহাৰ পিছত মই ছিংগাপুৰৰ পৰা অহাৰ পিছত তই মইকে কথা পাতে আৰু তেতিয়াতো এইবিলাক একো নাজানোৱেই তো ছিংগাপুৰৰ পৰা অহাৰ পিছত আমি 21 তাৰিখে ঘূৰি আহিম আৰু দাদাৰো ৰৈৰবিনালেৰ ডাবিং আছে আৰু গান দুটামান গাবলৈ আছে ফাইনেল ডাবিং এনেই গাইছে তেনেকৈ কৈছে মই সেইবোৰ কথা মনত পৰিছে তাৰমানে মানে কিবা এটা হৈছে যদিও হয়তো হস্পিটেলাইজ হৈছে বা মানে আমাৰ আচলতে সাবকনচিয়াস মাইণ্ডত বা আমি মানে কি কওঁ আমি যিটো পৰিস্থিতিতে নাথাকো কিয় জুবিন গাৰ্গ মৰিব নোৱাৰে তাৰমানে সৰুৰ পৰা সেইটোৱে বস্তু আহিছে সেইটোৱে বস্তু ছেট হৈ আছে আৰু কেতিয়াও আমি এইটো মানে এইটো কোনেও হ'লে মানে কেনেকৈ ৰিয়েক্ট কৰিব লাগিব সেইটো কোনেও শিকোৱা নাই যে কিছুমান মানুহ আছে যেনেকৈ দেউতাটো তেনেকুৱা এটা কেৰেক্টাৰ বা মা মোৰ দেউতা নাই বাৰু মই দেউতা হেৰুৱাইছোঁ 2011 সেইটোৰ পৰা ওলাই আহোঁতে মই প্ৰথম 7 দিন 8 দিনমানলৈকে দেউতাক ঢুকাওঁতে মানে মই একচেপ্টেই কৰিব পৰা নাছিলোঁ মই কন্দাই নাছিলোঁ তাৰমানে আৰু মানে এইটো কোনেও কেতিয়াও শিকোৱা নাই বা কেতিয়াও কোনো ভুলতেও ক'তো আলোচনা হোৱা নাই যে জুবিন গাৰ্গ যেতিয়া এদিন নাথাকিব তেতিয়া আমি কেনেকৈ ৰিয়েক্ট কৰিম তাৰমানে সেইটো কেতিয়াও কল্পনা নকৰা এটা বস্তু আৰু কাহিলীপাৰালৈ যাওঁতে মানে গৰিমা বাই চবকে বুজাই আছে তাৰমানে গৰিমা বাই কৈছে নহয় সি অকণমান দুটা উশাহ পালেই সি আহিব তোমালোকে প্ৰে কৰি থাকাচোন এনেকুৱা আৰু মানুহজনী আৰু এই তেওঁৰ যিকেইজন ড্ৰাইভাৰ আৰু লগত থকা আছিল তেওঁলোকক বুজাই আছে তোমালোকেতো ইমান ভালকৈ ৰাখিছিলা দাদাক আহিব বুলি আহিব নহয় এনেকুৱা আৰু অলপ পিছত মানে প্ৰায় 9-10টা বাজিব হৈছে আৰু তেওঁৰ ফ্লেটটোৰ বাৰাণ্ডাখনত চিঞৰি এনেকুৱা এটা চিঞৰ মাৰি কান্দিছে নহয় সেইটো এতিয়াও কাণত মানে বাজি থাকে মই তেওঁক চাব নোৱাৰি মানে মই তললৈ ফ্লেটৰ তললৈ আহি গ'লোঁ তাতেও চব মানুহ ভৰ্তি তো চবেই মানে সেই চিঞৰটো শুনিছে তাৰমানে তেওঁ বেলকনিত থিয় হৈ যিটো কান্দিছে গৰিমাবাই যাওঁতে তেওঁ মানে মানুহজনীক এটা মানে বুজি পাইছে ন কেনেকৈ মানে মানুহজনীক এটা চাব নোৱাৰা এটা পৰিৱেশ এটা আৰু আমি কিনো কম এতিয়া কি সান্তনা দিব কি বুলি আমি তাত থকা প্ৰতিগৰাকী মানুহ বা অসমৰ প্ৰতিগৰাকী মানুহৰ নিজৰে বেয়া অৱস্থা এনেকুৱা এটা অৱস্থাত তেওঁ আমি মানে আমাৰ দুখটো বহুত সৰু তাৰমানে তেওঁৰ সন্মুখত যিগৰাকী মানুহে 17 বছৰ বয়সৰ পৰা সেই মানুহজনক পাইছে তাৰপিছত তললৈ আহিলোঁ মানে এইটো বুজাব নোৱাৰি আচলতে কৈ থাকিলে মই কৈ গৈ থাকিম সেইকাৰণে মই বুজিছোঁ আৰু সেই দিনটোৰ আটাইতকৈ কলা দিন আচলতে মনত পৰিলেই কিবা এতিয়াও ভাবিব নোৱাৰা সেই দিনটোৰ কথা বাহিৰত ফ্লেটৰ তলত মানে ৰাজাদাহঁতক দেখিছোঁ বা তেওঁৰ বেণ্ডটো গোটেইকেইজনক দেখিছোঁ মই মানে মাতিব মন গৈছে বা দেখিছেও বা চকুৰে হয়তো মাতিছোঁ কিন্তু কি কম এতিয়া এনেকুৱা ৰাজাদাক দেখি মানে কেনেকুৱা এটা লাগিছে আৰু দিগন্ত শৰ্মাদাক দিগন্ত দাই এনেকৈ জাষ্ট মই দিগন্ত বুলি মাতিছোঁ তেওঁ এনেকৈ জাষ্ট ধৰিছে আৰু মানে গোটেই বেণ্ড মেম্বাৰ কেইজনে বহুত সময়লৈকে মানে
নৰ্মেলিয়ে কথা পাতি আছে চবেই আৰু বহুতে মানে সেই যেতিয়া তেওঁ আহিলে এম্বুলেন্সখনত তাৰ পিছতহে মানে যেন মানুহে বস্তুটো মগজত সোমাইছে যে তেওঁ সশৰীৰে নাই বা তেনেকুৱা আৰু আপুনি গৈছিলে সৰুসজাইলৈ গৈছিলো যথেষ্ট আৱেগিক হয়তো আপুনি হৈছে তাৰ বাবে দুখিত আৰু আমাৰ আচলতে তেনে কোনো উদ্দেশ্য নাই সেইটো আচলতে চিৰজীৱন থাকি যোৱা এটা আঘাত আৰু এইটো পৰা কেঁচা ঘাঁ হৈ থাকিব যে মানুহজন অন্তত আৰু 30 বছৰ আমি ভাবিছিলোঁ আশা কৰিছিলোঁ যে 30 বছৰ থাকিব জুবিন দা একো নহওক জুবিন দাৰ নহ'ল সেইটো বিধাতাই লৈ গ'ল তেখেতক মানে তেওঁ এনেই আৰু কথাই কথাই কেতিয়াবা কয় যে বুঢ়া হ'লে কেনেকুৱা লাগিব মোক বুঢ়া নোহোৱাই ভাল এনেই বুঢ়া হ'লেতো একো কাম বন কৰিব নোৱাৰিম যেতিয়ালৈকে মানুহ মানে ভালকে থাকে তেতিয়ালৈকে কামেই কৰি থাকিব লাগে কাম শেষ হোৱাৰ পিছত গুচি যাব লাগে আৰু এনেকুৱা ধৰণৰ কথাবিলাক আৰু যিয়ে নহওক আমি আহিছোঁ তাৰ পিছৰ পৰ্যায়খিনি ৰীতা চৌধুৰী বাইদেউৰ পডকাষ্টটো আপুনি নিশ্চয় চাইছোঁ তাত তেখেতে কৈছে যে মোক মেচিন বনাই দিলে বাইদেৱে সুধিছিলে কোনে পিপলছ মানুহে আমি আপুনি যিখিনি সময়ত জুবিন দাৰ সান্নিধ্য পাইছিলে ক'ৰবাত আপুনি সেইটো এতিয়া বাৰু মই দ্বিতীয় কথা কোৱা নাই কাৰণ আমি কোনো ভবাই নাই জুবিন দা সদায় কাম কৰি থাকে কিন্তু এতিয়া আপুনি সেই অনুভৱটো কৰেনে সঁচাকৈ মানুহজনক আমি মেচিন বনাই দিছোঁ সেইটো একদম হয় কাৰণ মানে আজি যে এই পৰিস্থিতিটো হৈছে তেওঁৰ আশে পাশে থকা বেছিভাগ মানুহৰ কম বেছি পৰিমাণে দুখী বুলি মই ভাবোঁ কাৰণ তেওঁক গীত এটা গোৱাৰ নামত যেতিয়া বহুত মানুহে আহে আৰু বহুত তেনেকে দেখাত ভব্য গব্য আহে মানুহ ধেৰ মই কাৰো নাম নলওঁ দেই মই হয়তো চিনিও নাপাম বহুতক যিখিনি প্ৰডাক্টিভ কাম সঁচাকে সেইখিনিতো কৰিবই লাগিব কিন্তু তেওঁ কেতিয়া ৰেষ্ট ল'ব তেওঁ কেতিয়া খাব তেওঁ কি খাব তেওঁ ৰাতি কেইটাত ভাত খাব মানুহ আছিলে ন' ডাউট কিন্তু কিছুমান মানুহৰ কাৰণে যোনে মই মোক স্পষ্টকৈ কৈছোঁ যিখিনিয়ে এটা গানৰ নামত মদৰ বটল কেইটা লৈ আহে সেই মানুহখিনিও কিন্তু সমানেই দুখী আজিৰ এই পৰিস্থিতিটোৰ কাৰণে কাৰণ তেওঁৰ উইকনেছেছ বা তেওঁৰ উইকনেছ ইন দ্য চেন্স তেওঁৰ কাৰণে কিখিনি বস্তু বেয়া জুই বেয়া পানী বেয়া বা তেওঁক ভালে ৰাখিবৰ কাৰণে তেওঁক আমি যিকোনো বেয়া বস্তু এটাৰ কাৰণে আমি এনকাৰেজ কৰিব নালাগিব তেনেকুৱা ধৰণৰ বস্তুখিনিৰ পৰা আঁতৰাই ৰখাটো কিন্তু প্ৰতিজনৰে দায়িত্ব আছিলে সেই এটা গানৰ কাৰণে যোৱা সেই কেইজন মানুহৰো কিন্তু সমানেই দায়িত্ব আছিলে আৰু 52 বছৰ বয়সত ইমানবোৰ গান ইমানবোৰ চিনেমাৰ কাম বা বাকি খেল ধেমালি এইবোৰতো আছে ফুটবল বা বাহিৰত শ্ব' কৰা বা ৱৰ্ল্ড টুৰ কৰা তেওঁ ফুৰিবলৈ যোৱা তেওঁ আমেৰিকাই চাগে কিমানবাৰ গৈছে গতিকে সেই 52 বছৰ বয়সত তেওঁ ইমান কাম কৰিলে মানে তেওঁ ৰেষ্ট কেতিয়া ল'লে তাৰমানে মানে মোৰ এতিয়া হয়তো বস্তুবিলাকৰ এংগলবিলাক বুজি পাইছোঁ আমি কিন্তু তেতিয়া মানে আৰু এজাক যদি অসমীয়া ল'ৰা ছোৱালীয়ে তেওঁৰ কেয়াৰ ল'লেহেঁতেন সেই কথাটো মানে মনত মানে মোৰো কেতিয়াবা এনেকুৱা লাগে মইতো ল'ব পাৰিলোহেঁতেন মই মোৰ নিচিনাকে আৰু 10জন ওলাই আহিলেহেঁতেন আৰু ঠিক আছে আজি বোলে এইটো গ্ৰুপে দাদাৰ লগত থাকিব এমাহ আৰু এটা গ্ৰুপ আছে তেওঁলোকে থাকিব এমাহ দাদাৰ লগত খোৱা ক'ত কি পিন্ধিব ক'ত জোতা চেণ্ডেল অমুক ন' ডাউট আছিলে আৰু এটা বেটাৰ ৱেট হ'ব পাৰিলেহেঁতেন চাগে আমাৰ তেনেকুৱা আচলতে কথাটো এনেকুৱাও হয় এতিয়াতো বিভিন্ন কথা মনত আহিব কিন্তু তেওঁ এগৰাকী এনেকুৱা মানুহ আছিল কাষত থকা মানুহখিনিক কেতিয়াও জানিবলৈ নিদিলে যে তেওঁ কিমান ডাঙৰ এগৰাকী ব্যক্তি কাৰণ
সৰু পোৱালিটোৰ লগত সৰু বাচ্চাৰ নিচিনাকে বিহেভ কৰিলে বা লগৰখিনিৰ লগতো বন্ধু বা ইমান চিম্পলিচিটি বহুত আছে চিম্পল মানুহ কিন্তু তেওঁৰ চিম্পলিচিটিটো বৰ এটা বেলেগ এটা পিকত বেলেগ এটা পৰ্যায়ৰ আৰু আমি মানে মই বাৰে বাৰে সেইটোৱে ক'ম যে আমি যে লগ যে পালো সেইটোৱে মানে যেন বহুত যথেষ্ট মই কেতিয়াবা আগতে ষ্টুডিঅ'লৈ গ'লে মই কিবা কিবি লৈ যাওঁ এনেই আৰু কিবা কিবি লৈ যাওঁ কেতিয়াবা ফোন কৰিলে আহিছ না তই বুলি ফোন কৰিলে মই সঁচাকে কিবা কিবি লৈ গৈছিলো কোনোদিন নাখায় জানেনে অকমান এনে চোৱে আৰু বাকী যিমান আছে অচিনাকি চবকে নিজেই দি দিয়ে তাৰমানে মই আপুনি খাওক এনেকে বুলি কওঁ হ'ব দে মই খালো নহয় কেতিয়াও মানে ভালকে খোৱা দেখা নাই কেতিয়া ভাত খোৱা দেখিছো শ্ব'ৰ টাইমত কিন্তু বেছি ভাগ তাৰমানে সকলোৰে কাৰণে ৰখি থাকে মিউজিচিয়ান কো-ছিংগাৰ ড্ৰাইভাৰ মেনেজাৰ এৰেঞ্জাৰ অমুক চবেই খালে না গোটেইখিনি সময় তেওঁ ৰখি থাকিব এখন টেবুলত অলপ টাইম সেইখন টেবুলত অলপ টাইম কথা বতৰা পাতিলে মেলিলে হ'ল নে বল চবেই সোধে আপুনি নাখায় নেকি হ'ব মই ঘৰত খাম গতিকে সৰু সৰু কথা কিন্তু বহুত মেক্স আ বিগ ডিফাৰেঞ্চ এইটো খাপ পোহাই যোৱা কথা আৰু এখাৰ গুলিৰ ঘৰটো যদি কিবা হয় ঘৰৰ খেতিৰ বুলি কৈ লৈ নাই সকলোকে সেইটো খাৰঘুলিৰ মানে দুটামান সৰু সৰু কিস্সা মই জানো মোৰ দুই এগৰাকী লগৰ ছোৱালী সিহঁতৰ দেউতাকে তাৰমানে এই যে অটো বা টেম্পো বা তেনেকুৱা হেৰি চলাই আৰু আগতে যেতিয়া সৰুতে আৰু আগতে যেতিয়া গাড়ী মানে জুবিনদাৰ গাড়ী হোৱাৰ আগতে তেতিয়া তাৰে কোনোবা এগৰাকী মানে টেম্পো চালক এজনক তেওঁ খাৰঘুলিৰ পৰা কাহিলীপাৰলৈ লৈ যায় আৰু লৈ যায় নহয় তেতিয়া কি কৰে যিজন চালকজনক পিছফালে পেছেঞ্জাৰৰ সিটত বহাই তেওঁ নিজে চলাই পেলাই কাহিলীপাৰলৈ আহে সেইজন আছিল জুবিন গাৰ্গ হয় সঁচাকৈ আৰু আমি ভাগ্যৱানো যে জুবিন গাৰ্গৰ দৰে এনেকুৱা এগৰাকী সত্তা আমি পালো আৰু কেৱল জুবিন গাৰ্গ বুলি নহয় আমি যদি চাওঁ আমাৰ অসমৰ গোটেই আমাৰ সংস্কৃতিখন একেবাৰে গুৰুজনৰ পৰা যদি আৰম্ভ কৰোঁ আমি ভাবকচোন আমি কিমান মানে পাইছোঁ অসমে বহুত পাইছোঁ গতিকে আৰু আমি সঁচাকৈ ভাগ্যৱান যে আমি অসম ভূমিত জন্ম পাইছোঁ ইমান পবিত্ৰ ভূমিত কিন্তু জুবিন দা আমি সদায় মিছ কৰি থাকিম সেইটো থাকিবই লাগিব আৰু সদায় আপুনি কোৱাৰ দৰে পাহৰিব নোৱাৰা এটুকুৰা ঘাঁ হৈ থাকিব সেই ঘাঁটো কেতিয়াবা মিঠা বিষ দিব কেতিয়াবা বেদনাও দিব এতিয়া কথাটো হৈছে আপুনি এগৰাকী সংগীত শিল্পী বুলিয়ে কৈছোঁ কিন্তু জুবিন গাৰ্গৰ হত্যা বুলি ক'বই মন নাযায় আচলতে কিন্তু যিটো সমগ্ৰ ইনচিডেণ্ট তদন্ত প্ৰক্ৰিয়া হৈ আছে তাত কিন্তু এগৰাকী আটাইতকৈ দুখ লগা বিষয় যে সংগীত শিল্পীও জড়িত যিটো মানে তেওঁলোক অভিযুক্ত কৰিছে আপুনি ভাবেনে যে এতিয়া জুবিন গাৰ্গৰ সৈতে যি ঘটনা হ'ল যাক সকলোতকৈ তেওঁ বেছি বিশ্বাস কৰিছিল বুলি আমি ভাবোঁ এতিয়াতো সম্পূৰ্ণ প্ৰায় আমি 8 তাৰিখে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বিধানসভাতো যে 8 তাৰিখে চাৰ্জশ্বিট দাখিল দিব ৰাজহুৱা কৰিব বিশ্বাস কাক কৰিব আচলতে এইটো ডাঙৰ কথা বিশ্বাসটো বৰ মানে এই মুহূৰ্তত বৰ এটা সাংঘাতিক শব্দ আচলতে কাৰণ জুবিন গাৰ্গে নিজৰ জীৱিত কালত এইমাত্ৰ আহি পোৱা ল'ৰাটোকো সিমানেই বিশ্বাস কৰিলে যেনেকে তেওঁ সেই 10 বছৰ লগত থকা ল'ৰাটোক বা কামলাজনক বিশ্বাস কৰিছিলে কথাটো কৈছো গতিকে তেওঁৰ নিচিনা মানুহ এজনৰ লগত যদি কোনোবাই মানে বিশ্বাসঘাতকতা কৰি আজি এই পৰ্যায়টো আহি পাইছে তেতিয়াহ'লে তাতকৈ এই অসমীয়া জাতিটোৰ নিচিনা দুৰ্ভাগ্য বা উপকাৰী অজগৰে খাই বুলি কয় যে তেওঁ ইমান কৰিলে তেওঁ সকলোৰে কাৰণে কৰিলে তেওঁ মোৰ কাৰণে কৰিলে প্ৰতিজনৰ কাৰণে কৰিলে গোটেই অসমখনৰ কাৰণে কৰিলে আৰু চাহ গড় আৰু জুবিন গাৰ্গ বুলি মানে যিজন মানুহে বুকু ডাঠ কৰি ক'ব পাৰে সেইটো আমি দেখিলোৱে প্ৰমাণ তেনেকুৱা মানুহ এজনৰ ক্ষেত্ৰত যদি নহ'বলগীয়া কিবা সঁচাকে যদি হৈছে তেতিয়াহ'লে মানে তাতকৈ দুৰ্ভাগ্যৰ কথা নাই আৰু এতিয়া এনেকুৱাও লাগে যে গোটেই কেইজনকে যদি তেওঁলোক দোষী কিবা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলেও মানুহজনকতো আমি হেৰুৱালোৱে থাকিব সেইটো জুবিন গাৰ্গক হত্যা কৰা হৈছে এইটো মানি ল'ব নোৱাৰি
এতিয়া যিমান যি শাস্তি হলেও যিমান যি হলেও যিমান উচ্চ পৰ্যায়ৰ মানে তদন্ত হলেও সেই মানুহজনৰ মানে অন বিহাফ কিবা হ'ব পাৰে জানো মানুহজনকতো আমি হেৰুৱালোৱে আৰু ন্যায় হওক মানুহে এইটো গম পাব লাগে যে 19 তাৰিখে আচলতে হৈছিল কি আৰু বিশেষকে যিগৰাকী সংগীত শিল্পী আপুনি আপকিয়াকে কৈছে অমৃত প্ৰভা মহন্ত জানিছিলো তাইক লগ পাইছিলো তাই খুব ভাল নৃত্য কৰে বা কৰিছিল তাইৰ বাইটটো মই ব্যক্তিগতভাৱে তাইক লৈ অকণমান আশাবাদী আছিলো যে তাই চাগে সম্পূৰ্ণ কথাখিনি স্পষ্টকৈ ক'ব কাৰণ বাকীখিনি মই সিদ্ধাৰ্থক মই ব্যক্তিগতভাৱে ইমান লগ পোৱা নাই কাৰণ অনুষ্ঠানখিনি দাদাৰ লগত মঞ্চ কৰা সময়খিনি ডেটখিনি মানে বেছিভাগেই দাদাই কৈ দিয়ে কাইলৈ ওলাবি বা এই আমাৰ অহা সপ্তাহত এইটো ডেটত আছে ওলাবি বা শেখৰ দাই কেতিয়াবা ফোন কৰে তেনেকুৱা আৰু বাকি পেমেন্ট পাৰ্টিৰ ক্ষেত্ৰত ৰিদীপ দাক লগ পাইছিলো ৰিদীপ দাই কৰিছিলে তো তেনেকে সিদ্ধাৰ্থৰ লগত বহুত বেছি ক্লোজ মান নহয় কিন্তু মানুহটো মানে আগৰ পৰা অলপ ৰুড এটা এক্সপ্ৰেছন দেখো আৰু গতিকে বিশেষ ইমান কথা নাই আৰু মোৰ লগত কিন্তু অমৃত প্ৰভাক জানিছিলো তেনেস্থলত সেই গ্ৰুপটোত থকা এগৰাকীয়ে মানে আমাৰ নিচিনাখিনিৰ কাৰণে এগৰাকীৰ পৰাই আমি গোটেই খবৰখিনি পাব পাৰিলোহেঁতেন অমৃত প্ৰভা মহন্ত কিন্তু তাইৰ যিটো বাইটটো দেখিলো সেইটো দেখাৰ পিছত ব্যক্তিগতভাৱে মোৰ বহুত বেছি খং উঠিছে কাৰণ যিজনী ছোৱালীক তাই গান নেগাইছিলে প্ৰফেশ্যনেলি কিন্তু তাই গান ভালেই গাইছিলে সেইটো সঁচাটো ক'ব লাগিব গান গাইছিল তাই দিগন্ত ভাৰতী ছাৰৰ ষ্টুডেণ্ট বা কিবা এটা সম্পৰ্কীয় হয় চাগে তাই মানে এৰাইৰী গীতিৰ নিচিনা এটা গীত মানে মহালক্ষ্মী আয়াৰজীয়ে গোৱাৰ পিছতো তাইৰ কণ্ঠত এটা বাণীবদ্ধ হৈছে তাই এগৰাকী গায়িকা ৰূপে দাদাই স্বীকৃতি দিবলৈ যাক মানে এটা প্ৰয়াস কৰিলে বা দিছ দিবলৈ ধৰিছিলে তাইৰ সম্পূৰ্ণ দায়িত্ব আছিলে সেইটো স্থানত সেইখিনি সময়ত তাই প্ৰথম কিবা এটা হওঁতেই তাই গৰিমাবাক ফোন কৰিব হয়তো পাৰিলেহেঁতেন বা কৰিছিলে যদি মই নাজানো মই কথাটোহে কৈছো তাইৰ বাইটটো দেখি খুব খং উঠিছে খং এইটো কাৰণে উঠিছে তুমি গুৱাহাটীৰ পৰা এয়াৰপৰ্টৰ পৰা যোৱাৰ পৰা সেই মুহূৰ্তটোলৈকে তাই এনি প্ৰতিটো সময়তে তাই আছে গ্ৰুপটোত গতিকে মানে বৰ নিৰাশ হলো মানে তাইৰ কথাখিনি শুনাৰ পিছত আৰু তাই একো নকলে বেলেগ কথা কিন্তু একোৱেই নকলে তাৰমানে একোৱেই নকলে অকল বেছিভাগ তাই ক'ব আচলতে কি বিচাৰিছিলে সেইটো স্পষ্ট নহল গতিকে সেইটো কাৰণে অকমান আমি বুলি নকওঁ মই ব্যক্তিগতভাৱে বৰ বেয়া পালো দুখ পালো কষ্ট পালো আৰু তাইৰ বহুত বেছি দায়িত্ব আছিলে নিশ্চয় আছিলে যিটো গীতৰ বাবেই চাগে তাইক সেইটো গীত তাতে গাব লাগিব বুলিয়ে হয়তো তাইক তালে লৈ গৈছিলে গতিকে সেই গীতিয়ে যথেষ্ট কেনেকুৱা ধৰণৰ এটা জনপ্ৰিয়তা পাইছিলে ভাইমন্দাৰ চিনেমাৰ পিছত গতিকে বৰ নিৰাশ হলো মানে দুখটোতো বেলেগ এটা বস্তু কিন্তু খংটো বহুত বেছি উঠিল তাৰ পিছত যে তাই ইমান তাইক দাদাই মৰম কৰিলে ইমান তাইক অপৰচুনিটি দিলে তাই এনেকে কোৱাটো আছিল তাইৰ দায়িত্ব নাজানো আৰু কি হ'ল যিয়ে নহওক আমি ৰ'ব লাগিব যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে এতিয়া ইন্দ্ৰাণী মই আপোনাৰ পৰা জানিব বিচাৰিম জুবিন গাৰ্গৰ যদি জীৱনটো চাওঁ বৰ সংঘাত আছিল কিন্তু তেখেতৰ মাতৃৰ বিয়োগৰ পৰা ভগ্নী চকুৰ সন্মুখত নিজৰ ভনীয়েক আৰু তাৰ পাছত তেখেতে নিজে কয় যে মোৰ জীৱনৰ পৰা বহুত শিকিবলগীয়া আছে কাৰণ যোৰহাটৰ পৰা মই চাইকেল লৈ গৈছোঁ আজি গাড়ী লৈ আহিছোঁ তেনেস্থলত জুবিন গাৰ্গৰ সেইখিনি ভাল গুণ নলৈ চাধা মদ পি তেখেতক আত্মাৰ চিৰশান্তি কামনা কৰাটো আপুনি কি বুলি ভাবে আচলতে সেইবোৰ বৰ বিশেষ গুৰুত্ব দিবলগীয়া মানে বা আলোচনা কৰিবলগীয়া বিষয় নহয় বাৰু কিন্তু কেতিয়াবা মানে হেতুকেই যে অকমান নিউজ হৈ যায় যে সেইটোত অকমান বেয়াও লাগে আৰু মানে তেওঁৰ গীতখিনিক আমি
মানে শুনিবলগীয়া আছে তেওঁ আপুনি অলপ আগতে কৈছে গৱেষণা কৰিব লগা গৱেষণা কৰিবলগীয়া আছে তেওঁৰ সংগীতৰ প্ৰতি যিটো দৃষ্টিভংগী কথাৰে সুৰেৰে সংগীতেৰে তেওঁৰ চিনেমা কেইখনত তেওঁ কোনবোৰ দিশ তেওঁ উপস্থাপন কৰিব বিচাৰিছে তাৰ উপৰি তেওঁৰ গীতবোৰত থকা যিবোৰ শব্দ এটা গীত আছে এতিয়াও সাৰে আছো মই ধূসৰ প্ৰভাতৰ ক্ষণগণি এই যে শব্দবোৰ সমাধি ধূসৰ প্ৰভাত এনেকুৱা ধৰণৰ এইবোৰ বৰ গধুৰ শব্দ নহয়নে সেই শব্দবোৰৰ যিবোৰ মানে প্ৰয়োগ যিটো ধৰণে তেওঁ পটককে ময়ো অকমান লিখিবলৈ চেষ্টা কৰো পটককে সেনেকুৱা শব্দখিনি নাহে কিন্তু অলপ সহজ ধৰণৰ যিখিনি শব্দ সেইখিনিহে মনলৈ আহে বা যিখিনি মানে ইমান টান টান শব্দৰে তেওঁ ভাষা সাহিত্যটোক এনেকুৱা ধৰণে তেওঁৰ গীতেৰে তেওঁ চহকী কৰি থৈ গৈছে সেইখিনি বিষয়তহে আমি মানে আলোচনা কৰিব লাগে বাকি সাধা মদ এইবোৰ সকলোৰে জীৱনৰ এটা এটা ব্যক্তিগত কথা সকলোৰে কোনোবাই খায় কোনোবাই নাখায় কোনোবাই বেছি খায় কোনোবাই কম খায় বা সেইটো মই নাভাবো সেইটো কিবা আলোচনা কৰিবলগীয়া বিষয় বুলি আৰু মানে দাদাই ধেমালিতে ঢেৰ কিবা কিবি কথা গতিকে সেইখিনিক আমি ধেমালি হিচাপেই লৈ বাকি যিখিনি গুৰুত্বপূৰ্ণ বিষয় সেইখিনিক লৈ আমি আগবাঢ়ি যাব লাগে আৰু যেনেকে শংকৰদেৱৰ কথা আমি আলোচনা কৰো মোৰ এইটো মানে মোৰ বুলি নহয় আমাৰ এই বুলিয়ে ক'ব লাগিব তেওঁৰ জুবিন গাৰ্গৰ নাম যাতে আমি শংকৰদেৱৰ নিচিনাকে ল'ব পাৰো আজি 500 বছৰ হৈ গ'ল আমি আজিও বৰগীত চৰ্চা কৰি আছো বা শংকৰদেৱক লৈ আমি PhD চলি আছে বা হেৰি চলি আছে জুবিন গাৰ্গেও তেনেকুৱা এটা স্থান পাওক নিশ্চয় খুব ভাল আপোনাৰ যি আপোনাৰ চিন্তা আৰু এই চিন্তাৰে নৱপ্ৰজন্ম মহিয়ান হওক আমি তাকেই কামনা কৰিম কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰে কাৰণ কিয় য'ত সুন্দৰ থাকিব তত অসুন্দৰ থাকিব সংস্কৃতি থাকিলে দুষ্কৃতি থাকিব গতিকে তেনেকে আমি আচলতে আমাৰ সাংস্কৃতিক কৰ্মীসকল হওক বা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰে আমাৰ দায়িত্ব যে যিকোনো শিল্পী জুবিন গাৰ্গক আমি আৰম্ভ কৰি আমাৰ যিসকল শিল্পী আমাৰ মহান কাণ্ডাৰী আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখনকে হওক আমাৰ চিনে জগতক ধন্য কৰি থৈ গৈছে তেওঁলোকক প্ৰতিটো সৃষ্টিৰ গৱেষণা হ'ব লাগে গঠনমূলক আলোচনা হ'ব লাগে যাতে আহিবলগীয়া প্ৰজন্মই সেইসমূহ শুদ্ধ ভাষাত ক'বলৈ গ'লে বা একেবাৰে যি ধৰণে তেওঁলোকে সৃষ্টি কৰিছিল সেই ধৰণেই পায় তাত কোনো বিকৃতি হ'ব নালাগে মায়াবিনী দয়াবিনী কেতিয়াও হ'ব নালাগে নহ'লে খুব পৰিতাপৰ বিষয় হ'ব বহু কথা পাতিলোঁ জুবিন গাৰ্গৰ আপোনাক আৱেগিক কৰিলোঁ কিন্তু তাৰ মাজত কিছু কথা ৰৈ গ'লে বা বিশেষকৈ আমি পাহৰি যাব নালাগিব যে এয়া সুধাকণ্ঠ তথা ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আপোনাক যদি সুধো বহুতে কয় যে অসমীয়া গীতি সাহিত্যত আটাইতকৈ অশ্লীল গীত হৈছে বিমূৰ্ত মোৰ নিশাটি মনতাৰ সূতাৰে পোৱা এখন নীলা চাদৰ গতিকে এই গীতটিৰ সমান্তৰালভাৱে কোনটো গীতে সদায় আপোনাক সুধাকণ্ঠৰ এটি কোনটো সেই বিশেষ গীত যিটো গীতে আপোনাক সদায় আলোড়িত কৰি থাকে জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায় বহু ধনৰ লোভে যদি মানুহ পাহৰাই এই গানটো ক'ৰবাত নহয় ক'ৰবাত দেখোন জুবিনদাৰ লগতে মিলে মানে এইটো এটা মানে আজি এই মুহূৰ্তত কথাখিনিত এটা মানে কোইনসিডেন্স বুলি ক'ব লাগিব কিন্তু সেই গীতটি সঁচাকে মই বহুত ঠাইত গাইছো বহুত প্ৰতিযোগিতাতো মই মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছো কিন্তু কিমান যে এটা ডাঙৰ অৰ্থ আৰু মানে শব্দৰ গাঁথনি সেইবোৰতো মই নাভাবো মই যোগ্য বুলি কিন্তু জুবিন গাৰ্গৰ লগতে মিলি গ'ল কাৰণ টকা পইচাৰ কথাটো ওলাই আছে এইটো হল সেইটো হল হয় কিন্তু বহু ধৰণৰ লোভে মানুহ পাহৰাই দিয়ে হয় জীৱন জোৰা খ্যাতি হয় মই আপোনাক নাজানো বাৰু কিয় বা এই মুহূৰ্তত মই আপোনাৰ কণ্ঠত মই বিশেষকৈ মোৰ প্ৰিয় শৈশৱতে ধেমালিতে যিটো সুধাকণ্ঠৰ মোৰ প্ৰিয় মই নাজানো মোৰ তীব্ৰ বাসনা জাগিছে মই আপোনাৰ কণ্ঠত সেই গীত এবাৰ অকণমান শুনিব বিচাৰোঁ অকণমানৰ দৰ্শকসকলে নিশ্চয় ভাল পাব শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইত খনি দুয়ো সাঁতোৰা মনত আছে
যৌৱনতে দুয়োৰে দেহাৰ লাজুকী পৰশ মনত আছে মোৰ বিহনে চিপ জৰি লবা বুলি কোৱা মোৰ মনত আছে খুব সুন্দৰ সুন্দৰ খুব মই নাজানো বাৰু বহুতৰে প্ৰিয় মই বহুতক কৈছোঁ আৰু এখন জীয়া ছবি ন আমি যদি দেখোঁ গানটোৰ সৈতে জীয়া ছবি আৰু এই গীতটিৰ এজন শিল্পী কিমান আত্মগৌৰৱী হ'ব পাৰে কাৰণ এই গীতটি আমি শেষত আমি দেখোঁ বহুদিন হ'ল হঠাতে সেইদিনা তোমাক দেখা মনত আছে আঁতৰৰ পৰা দেখিলোঁ তোমাৰ স্বৰ্ণ গহনা জিলিকি আছে তোমাৰ অবিহনে চিপ জুৰি লওঁ বুলি যদি তুমি ভাবিছা ভুল কৰিছা সোণজনী মোৰ অলিক সপোন দেখিছা তাৰপিছত কৈছে জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত মানুহতকৈ সোণৰ দাম অলপ হ'লেও বেছি আছে আৰু সেই আদৰ্শ ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গৰো চাগে আছিলে যে মানুহতকৈ সোণৰ দাম অলপ হ'লেও বেছি থাকক আৰু সেইবাবে প্ৰকৃতিৰ লগত মানুহৰ লগত জুবিন গাৰ্গ আছিলে গতিকে ইন্দ্ৰাণী মই নাজানো বৰ বেছি কৈছোঁ নেকি আচলতে এই কথাটোৰ লগতে সংলগ্ন কৰি ক'ব খুজিছোঁ বিচ্ছেদটো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে আচলতে বিচ্ছেদ মানে সেই কিবা এটা বস্তুৰ পৰা আমি আঁতৰি আহিলোঁ কিন্তু দাদাই কোৱাৰ নিচিনাকে শ্ব' মাষ্ট গো অন যদি কিবা এটা শেষ হৈছে আকৌ তাত নতুন এটা আৰম্ভণি হ'ব আজি গোটেইবোৰ কোইনচিডেন্সে হৈ আছে ডেফিনেটলি বিচ্ছেদৰ কথা ওলাইছে আপুনি বিচ্ছেদ বৰ শব্দটো শুনাতে কিবা অসহনীয় মানে শুনোতে বিচ্ছেদ কেতিয়াবা এনেকুৱা আঘাত পাইছেনে য'ত চকু পানী কাকো দেখুৱাব নোৱাৰে মনে মনে কান্দিব লগা হৈছে পাইছোঁ বহুত পাইছোঁ অভিজ্ঞতাৰ কথা নুসুধো কাৰণ অভিজ্ঞতা সদায় তিতা স্মৃতি সদায় মিঠা বিশেষকৈ মই আপোনাৰ যিখিনি জানো ব্যক্তিগত কথাত অলপ আহিছোঁ আপোনাৰ পিতৃ 2011 চনত আপোনাৰ মা আপুনি মোৰ মা মোৰ ভাইটি আছে পল্লৱজ্যোতি তালুকদাৰ আৰু ভণ্টি ভাগ্যশ্ৰী তালুকদাৰ আৰু বাকী মই ঘৰৰ বছ আপুনি ঘৰৰ বছ বহুত দায়িত্ব দেউতা ঢুকুৱা সেইখিনি সময় তেতিয়া আপোনাৰ বয়স দেউতা ঢুকুৱা সময়ত মোৰ বয়স 16 বছৰ আৰু তেতিয়া নাজানিছিলোঁ ক'ৰ পৰা ঘৰলৈ বস্তু আহে গান গাইছিলোঁ পুৰস্কাৰ পাওঁ পুৰস্কাৰৰ লগত কেতিয়াবা ধনৰাশিও পোৱা যায় আহি পেলাই মাক দিওঁ নহ'লে দেউতাক দিওঁ এনেকুৱা হয় তো বৰ ছেকেণ্ডতে মানে মুহূৰ্ততে হঠাৎ দেউতা নাই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষা 6টা ছাবজেক্টৰ 3টা ছাবজেক্ট যোৱাৰ পিছত 5 দিন বন্ধ আছিলে সেই 5 দিনৰ 3 নম্বৰ দিনটোত দেউতা ঢুকাইছিল 20 মাৰ্চ 2011 মানে পটককৈ মানে সকলো খবৰ ল'বলৈ আহে পটককৈ মোৰ হাততে কিবা এটা গুজি দি থৈ যায় বা গামোচা এখনে দি থৈ গ'ল বা তেতিয়া মানে বুজা নাই আৰু শ্মশানলৈ দেউতাক লৈ যোৱা সময়ত সেৱা কৰিব লাগে যে সেৱাও কৰিছোঁ ভণ্টিয়ে মোক কৈছে ভণ্টি সৰু তেতিয়া ক্লাছ 2, 3 কিবা এনেকুৱা হ'ব ভণ্টিয়ে মোক কৈছে দেউতাক ক'লৈ লৈ যায় দেউতা দেখোন শুই আছে এনেকুৱা আৰু তাইক মই কি বুজাম আচলতে ময়ে বুজি পোৱা নাই আৰু তাৰপিছত তেতিয়াৰ আচলতে কম বেছি পৰিমাণে চাকৰি বা ঘৰ চলোৱা দায়িত্ব বা গোটেইখিনি তেতিয়াৰ পৰাই আৰম্ভ হৈছে আৰু পঢ়া শুনা গান ঘৰৰ দায়িত্ব সকলো সমানে মাক মই কৈছিলোঁ মই তই বেলেগ একো কাম কৰিব নালাগে তো তাইৰ লগত তাই যিহেতু সৰু বাহিৰৰ কামখিনি মই চাম বাকী ঘৰৰ কামখিনি তই চাবি সেইটো যিটো কোনেও কিন্তু কোৱা নাছিল যে তুমি কৰিব লাগিব তোমাৰে দায়িত্ব এতিয়া কোনেও কোৱা নাছিল সেইটো কিবা নিজে নিজে মানে আহি গৈছিল নেকি মই খালি এটা দিনত কৈছিলোঁ আৰু মাক যে হ'ব তই কাম কৰিব নালাগে যি কৰিব লাগে ময়ে কৰিম বাকী তই তাইৰ চালে হ'ল ইহঁতক চালে হ'ল এনেকৈ কৈছোঁ তো তেনেকৈ আৰম্ভ হ'ল এতিয়াও চলি আছে আৰু মই বিচাৰিম যিদৰে আপুনি দায়িত্বখিনি পালন কৰি আছে আগলৈ কৰি থাকক কিন্তু মই আপোনাক এগৰাকী সংগীত শিল্পী হিচাপে নহয় এগৰাকী ছোৱালী হিচাপে সুধিব বিচাৰোঁ যেতিয়া ঘৰৰ এগৰাকী মুৰব্বী নোহোৱা হয় বিশেষকৈ দেউতা আৰু যেতিয়া সেই পৰিয়ালটোৰ দায়িত্বখিনি এগৰাকী
ছোৱালীয়ে ল'ব লগা হয়, যেতিয়া সেই ছোৱালীজনীৰ বয়স 16 বছৰ, আমাৰ সমাজত আছে বহুত অপশক্তি যিয়ে আপোনাক মোহাৰি শেষ কৰি দিব বিচাৰে। বিশেষকৈ ছোৱালীৰ বাবে সেইখিনি সময় অতিকৈ কঠিন। কিদৰে নিজকে সংযত কৰি ৰাখিছে? আপুনি ব্যক্তিগত কথা সোধাব বেয়া নহ'ব, কাৰণ আপোনাৰ এই কথাখিনি বহুতে সাহস পাব। জানিবলগীয়া কথা, মানে কেতিয়াও কাকো কোৱা নাই। আৰু আচলতে মই যিটো 7 বছৰ মই সাংস্কৃতিক গুৰুকুলত চাকৰি কৰিছো বুলি কৈছো, সেইটো মোৰ জীৱনৰ 5 নম্বৰ চাকৰি। 5 নম্বৰ চাকৰি। মানে বয়স বহুত নাই হোৱা, কিন্তু মানে কম সময়ত মই বহুত চাকৰি, বহুত কাম আগতে এৰিছো। আৰু এৰাৰ কাৰণবোৰৰ ভিতৰত এটা এই অপশক্তিটো এটা কাৰণ। তাৰমানে গতিকে কেতিয়াবা এনেকুৱা কিছুমান পৰিস্থিতি দেখা যায়, ডাইৰেক্টলি নহয়, ইনডাইৰেক্টলি, যেতিয়াই মোৰ মনত অকমান মানে ছিক্স চেন্সটো খুব মানে এটা ইম্পৰ্টেণ্ট কথা নাই। আমি মানে মনৰ যিটো মাতষাৰ, সেইটো আমি শুনিব লাগে ন। তো তেনেকে যেতিয়াই মোৰ য'তেই অনুভৱ হৈছে যে আৰু নকৰাই ভাল হ'ব নেকি ইয়াত, তেতিয়াই মই গুচি আহিছো। কিন্তু ক'ৰবাত মই কিছুমান কামটো মই 3 মাহ কৰি এৰি দিছো, কিছুমান 6 মাহ কৰি, এইবোৰ কথা বহুতে নাজানে। তো অভিজ্ঞতা আছে। আৰু আচলতে কথাটো এনেকুৱা, আপোন ভালে জগত ভাল বুলি কথা এটা আছে যে, সেইকাৰণে হয়তো বৰ বিশেষ মানে দকৈ শিপোৱা কোনো ধৰণৰ বিশেষ বিপদত পৰা নাই। আৰু সৰুৰ পৰাই মানে নিজকে এনেকুৱাকেই এটা গঢ়িছিলো। লগৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেও এটা সাহস আছিলো, কাৰণ লগৰ ল'ৰা ছোৱালীৰ মাক বা দেউতাকে কয়, তুমি যোৱা যদি আমি এইক পঠাই দিম। গতিকে তেনেকুৱা এটা মানে আছিলে, মানে স্কুল কলেজত ইমেজ এটা। সেইটোৱে কণ্টিনিউ কৰি গৈ থাকিলো। আৰু হঠাৎ যেতিয়া এইটো কথা সোমাই গ'ল, নহয় এতিয়া ময়ে চব কৰিব লাগিব, আৰুতো কোনো নাই। মোৰ যদি দাদা থাকিলহেঁতেন বা আমি যদি জইণ্ট ফেমিলি হলোহেঁতেন, তেতিয়াহ'লে পৰিৱেশটো অকণ বেলেগ হ'লহেঁতেন। গুৱাহাটীহেন চহৰত দেউতা হঠাৎ নাই, ভাইটি ভণ্টি সৰু, তেতিয়া মাহঁতৰ আগতে চিন্তা, মাহঁতে কয় আৰু এই কামৰ পৰা কেতিয়াবা দেৰি হয়, অনুষ্ঠান থাকে, কিবা থাকে, কয়। তেতিয়া আজি অমুকে সুধিছিলে, তমুকে, এনেকুৱা সৰু সৰু কথা হয় যে ঘৰুৱা পৰিৱেশত। তেতিয়া মই এটা কথাই কৈছিলো যে সেইখিনি মানুহে কেইদিন আমাৰ ঘৰলৈ আহি কেনে আছে বুলি সুধিছে। বেলেগ বাহিৰৰ পৰাতো দেখিবলৈ বেলেগেই হ'ব, বাহিৰৰ পৰা দেখিবলৈ পাহাৰখনো শুৱনি লাগে দূৰৰ পৰা, কিন্তু কোনেও আহি এইটো সোধা নাই যে ভালে আছেনে বা কেনেকুৱা কি আপোনালোকে। কাৰণ দেউতা যিটো সময়ত ঢুকাইছে, আমাৰ ঘৰত চাকৰিৰ উপযোগী ব্যক্তি এগৰাকীও নাই। মাৰ আমি 3টা ল'ৰা ছোৱালী, আৰু মইতো সৰুৱে, 16 বছৰ। তথাপিতো ষ্ট্ৰাগলটো আচলতে সকলোৰে লাইফত থাকিব লাগে, তেতিয়া জীৱনৰ মূল্যটো বুজি পোৱা যায়। মই বেছি দীঘলীয়া নকৰোঁ। গতিকে মই ভাবোঁ, আৰু সেই ষ্ট্ৰাগল ইন দ্য চেন্স বুজি পাব লাগে প্ৰতিটো বস্তু, আৰু প্ৰতিটো ছাবজেক্ট, প্ৰতিটো বস্তু যদি সহজলভ্য হয়, তেতিয়াহ'লে কাম কৰা মজাটো অলপ বঢ়িয়া, খুব ধুনীয়া। সিদিনা আমাৰ সংবাদ মাধ্যমৰ সাংবাদিক এগৰাকীয়ে আত্মহনন কৰিছে, সিদিনা আপোনালোকে পাইছে চাগে। গতিকে মই আহিবলগীয়া যিসমূহ প্ৰজন্ম বা যিসকল প্ৰজন্ম এতিয়া চাই আছে, বিশেষকৈ আজিকালি জেন জিৰ কথা ওলায়, জেন আলফাৰ কথা ওলায়, মই তেওঁলোকক অনুৰোধ কৰিম, অকণমান ইন্দ্ৰাণী তালুকদাৰৰ এই জীৱনটোৰ পৰা অলপ হয়তো শিকিবলগীয়া অলপ নহয় বহুখিনি আছে। এগৰাকী ছোৱালী হৈ নিজৰ কেৰিয়াৰ, নিজৰ পৰিয়াল, যিসকল ফেমিনিষ্ট নাৰীবাদী, তেওঁলোকেও এই অনুষ্ঠানটো আচলতে চাই ইয়াৰ গ্ৰহণযোগ্যতা, যুক্তিযুক্ততা কিমান, সেয়াৰ এটা কমেণ্ট দিয়াৰ প্ৰয়োজন আছে বুলি মই বোধ কৰোঁ। যথেষ্ট ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। মোৰ অনুষ্ঠানত বহুখিনি ব্যক্তিক আমন্ত্ৰণ কৰোঁ, কিন্তু আপোনাৰ এই কথাখিনি শুনি মই অন্ততঃ সাহস পাইছোঁ। কেতিয়াবা ইউজ হৈ পাইছেনে? মই কেতিয়াবা কোনোবা আপোনাক ইউজ কৰি পাইছে? গানৰ ক্ষেত্ৰত পাইছোঁ। আৰু পাইছোঁ মানে কি, কথাটো এনেকুৱা, মানে যিহেতু আমি সকলোৱে নিজৰ নিজৰ কামত, আজি সন্মুখত যদি 5জন ডিৰেক্টৰ থাকে, গোটেই 5জনে মোৰ গায়কীটো ভাল পাবই যে লাগিব, তেনেকুৱা কোনো কথা নাই। তো তেনেকুৱা ক্ষেত্ৰত মই এটা সময় মই বিশেষ
ক'ব নোৱাৰিম থিয়েটাৰ বা চিনেমা বা চিৰিয়েল গান গাবলৈ যোৱা যায় আৰু গাই পেলাই যেতিয়া ৰিলিজ হৈছে মানে থিয়েটাৰ চাবলৈ গ'লো আৰু যে এইখন নাটকত মোৰ গান আছে বুলি গানটো যেতিয়া বাজিছে তেতিয়া বেলেগৰ মাত মোৰ মাতৰ ঠাইত আছিলে কিন্তু যেতিয়া ৰেকৰ্ডিং কৰিছোঁ তেতিয়া সকলোৱে খুব প্ৰেইজ কৰিলে বৰ ভাল হৈছে মোক সেইটো গান কিন্তু জুবিন গাৰ্গৰ লগতে আছিল তো সেইটো প্ৰথম হ'ল হেঁতেন তো তেনেকুৱা আৰু তাৰপিছত যেতিয়া মাতটো নাই তেতিয়া খুব কান্দিলোঁ আধাতে ওলাই আহিলোঁ বৰ খং উঠিল সৰু আছিল তেতিয়া ইমান বুজি নাপাইছিলোঁ তেতিয়া পিছত লাহে 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 বুজিলোঁ নহয় বেয়া পালে চাগে মই চাগে ভাল গোৱা নাছিলোঁ তেনেকৈ বুলি নিজকে বুজাই থলোঁ কিন্তু যিগৰাকীয়ে গোৱাইছিলে তেওঁক মই ফোন কৰিলোঁ তেওঁ মোৰ এমাহ ফোন উঠোৱা নাই আৰু এমাহ পিছত যেতিয়া ফোন উঠাইছে মই তেওঁক খালি এটাই কথা কৈছোঁ আপুনি যে মোক কৈছিলে যে মিক্স ট্ৰেকটো আহি ষ্টুডিঅ'ৰ পৰা লৈ যাবা আৰু আজি তোমালোকৰ তাত সেইখন নাটকেই আছে তুমি নাটকখনত গৈ নিজে চাই আহিব পাৰিবা গানটো কেনেকুৱা শুনিছে আমি সেইকাৰণে নাটক চাবলৈ গৈছিলোঁ হা তাৰপিছত মই কৈছোঁ মই ঠিক আছে বাৰু আপুনি যে এনেকৈ কৈছিলে আপুনিতো জানে যে মোৰ ভইচটো নাযায় কিন্তু তেনেস্থলত মোক তেনেকৈ কিহৰ কাৰণে ক'লে মই নাজানো কিন্তু ভৱিষ্যতে যদি কেতিয়াবা কাৰোবাক গান গোৱায় আৰু কিবা কাৰণত তেওঁলোকৰ মাতটো ফাইনেল গানটোত নাথাকে অন্ততঃ এবাৰ কৈ দিব যে তোমাৰ মাতটো ৰাখিব নোৱাৰিলোঁ কাৰণ মই ব্যক্তিগতভাৱে এইটো বস্তু ভাল পাম যে ইন্দ্ৰাণী তোমাৰ মাতটো কিবা এটা মিলা নাই বা আমাৰ আৰু অলপ আমি বেটাৰ বা বেলেগ আমি কিবা এটা চাই আছোঁ গতিকে এইবাৰ বেয়া নাপাবা যিটো মুম্বাইত হয় বা বিভিন্ন জেগাত হয় চাউথত হয় বা চবতে হয় কাৰণ এটা গানেই বিভিন্ন 10-12জন ছিংগাৰে গায় তাৰপিছত মেইন গানটো যিকোনো এজনৰ থাকে বাকীখিনিও গম পায় যে এইটো গান মোৰ ভইচত নহয় আমুকৰ ভইচতহে থাকিলে কিন্তু আৰু যদি বেলেগ ভাৰ্জন ওলাইছে সেই ভাৰ্জনটো যদি ভাল লাগিছে সেইটো আকৌ এটা ৰিমেক ভাৰ্জন বা কিবা এটা বুলি উলিয়াই দিয়া যায় সেনেকুৱা ধৰণৰ সেই মেচিউৰিটিখিনিৰ অকণমান মানে প্ৰয়োজন হয়তো আমাৰ ইয়াত কোনোবাখিনিত আছে এতিয়া বহুত বহুত ভাল পৰিৱেশ মই এইটো কথা যে মোৰ লগত হৈছে এইটো 14-15-16 মানৰ কথা 2014-15 তো সেইটোত মই বৰ ভাঙি পৰিছিলোঁ মানে কাৰণ তাতে দুটা গান আছিলে দুইটা গানতেই তেনেকুৱা হ'ল আৰু সেইটো মই এইটো একচেপ্ট কৰিবলৈ ৰেডি আছোঁ যে নহয় ভাল হোৱা নাই আৰু ভাল হ'ব লাগিলে মই আকৌ গাম আৰু এইটোও একচেপ্ট কৰিবলৈ ৰেডি আছোঁ বেয়া নাপাবা তোমাৰতো ৰখা নহ'ল আমি অমুকক গোৱালোঁ দিয়া কৈছোঁ ঠিক আছে হ'ব একো নাই সেই তেনেকুৱা ধৰণে হৈছে কিন্তু ঢেৰ সেইটো আছে আৰু যেতিয়া ইউজ হোৱা যায় ন তেতিয়া আচলতে বহুতখিনি শিকোঁ আমি জীৱনটোত গতিকে লাগে কেতিয়াবা মনত এটা এনেকুৱা হৈ যায় যে মই ইমান ভাল গাব লাগিব মই নিজৰ কামখিনি ইমানেই ভালকৈ কৰিব লাগিব যাতে এই গানটো ইন্দ্ৰাণীয়ে গাব সেনেকৈ বুলি মোৰ কাৰণে গান বনায় মানুহে সেইটোৱে চেষ্টা আজিও সেইটোৱে চেষ্টা নিশ্চয় কণ্ঠ শুনিলেই নাই এইটো তেখেতৰ মাততেই ভাল লাগিব আৰু সেইটোৱে এটা স্বীকৃতি এগৰাকী সংগীত শিল্পীৰ বাবে ক'বলৈ গ'লে যেতিয়া কণ্ঠ দি মানুহক চিনি পায় ন তেতিয়াহে ন এতিয়া কবিতা কৃষ্ণমূৰ্তি আমি শুনিলেই গম পাম এইটো কবিতা কৃষ্ণমূৰ্তিৰ গীত বা তেনেকুৱা ধৰণৰ কিন্তু আমি বহু কথা পাতিলোঁ ইয়াত আমি বহুতক হয়তো এৰিলোঁ যিহেতু আপুনি আমাৰ এই প্ৰজন্মক এগৰাকী জনপ্ৰিয় আপুনি এগৰাকী পাৰফৰ্মাৰ ক'বলৈ গ'লে আৰু আজিকালি পাৰফৰ্মেঞ্চৰ ওপৰত অতিকৈ গুৰুত্ব দিয়ে মঞ্চত কাৰণ আজিকালি জেনেৰেশ্যনে তেনেকুৱা বহু বিচাৰে এক্সপেক্টেশ্যনটো খুব হাই আপুনি নিশ্চয় বিহুৰ অনুষ্ঠানসমূহ কৰে তলত বিভিন্ন ধৰণৰ শ্ৰোতা থাকে তাত মিক্স আপ থাকে কিছুমানে খুব ভদ্ৰতাৰে চাবলৈ আহে কিন্তু কিছুমানে একদম কি মালবে বুলিও কৈ দিব আপোনাক এইটো মই বেয়া নাপাব দৰ্শকসকলে এইটো একদম সত্য কিন্তু কিছুমান মানে শুনিব মন নাযায় কি কৰে সেইখিনি সময়ত মঞ্চত কি অৱস্থা হয় তেতিয়া কেনেকুৱা লাগে কাৰণ এগৰাকী শিল্পীয়ে গাই আছে শিল্পীগৰাকীৰো মন আছেতো আবেগ আছেতো কিবা এটা কথা ক'লেইতো বেয়া লাগিব পাৰেতো তেনেকুৱা হ'লে মানে মই অকণমান ধেমালি কৰি দিওঁ মইতো বৰ লাজ দিলা দেই এনেকৈ বুলি কৈ দিওঁ আকৌ নহ'লে কি কৈছা বুজি নাপালে তুমি মঞ্চলৈ আহিবা নেকি মাইকতে কৈ দিয়া এনেকুৱা ধৰণৰ অকণমান ধেমেলীয়াকৈ কওঁ আৰু কিন্তু কেতিয়াবা হয় কেতিয়াবা মানে এচামে গণ্ডগোল কৰোঁ বুলি আহে কিছুমানে গণ্ডগোল আৰু প্ৰতিটো জেগাতে সেই গণ্ডগোল কৰিবলৈ অহা মানুহৰ সংখ্যা থাকিবই কিন্তু মানে আচলতে
সেইখিনি মানুহৰ আকৌ হয়তো সংগীত বা সংস্কৃতি বা বিশেষ এইবোৰৰ লগত বৰ এটা বিশেষ কাৰবাৰ নাই মানে, বা বুজিও নাপায় হয়তো, এনেই আহিছে আৰু ফূৰ্তি কৰিবলৈ তেনেকুৱা। সিদিনা হেৰি কওঁ আৰু পলাশবাৰী ৰাস মহোৎসৱত মই অনুষ্ঠান পৰিৱেশন কৰিলোঁ। তো তাতে তলৰ পৰা মানে সৰু ভাইটি এটা মানে এনেকৈ তলৰ পৰা মোক ফুল দিছে আৰু দিয়াৰ পিছত মোক লাহেকৈ কৈছে, আপুনি চুলিখিনি ষ্ট্ৰেইট কৰি ল'ব, এনেকৈ কৈছে। মই মানে মই হাঁহি দিলো দেই। হাঁহাৰ পিছত সি তেতিয়া কৈছে, মই তাক মাইকত সুধিছো, তুমি ষ্ট্ৰেইট চুলি ভাল পোৱা নেকি? মই কিবা এনেকে মেলি এনেকে কিবা কিবি কৰি গৈছিলো আৰু, তুমি চুলিখিনি ষ্ট্ৰেইট কৰি ল'ব, দীঘল নহয়, ভাল লাগিব, এনেকে কৈছে। মই কৈছো, তুমি ষ্ট্ৰেইট চুলি ভাল পোৱা? মোৰ বাৰ ষ্ট্ৰেইট, এনেকে কৈছে। মানে সিহঁতক খুব মৰম লগা হাঁহি উঠা কথা। তাৰপিছত আচলতে পলাশবাৰীত মই 2 দিন অনুষ্ঠান কৰিলো, সেইটো প্ৰথম দিনৰ কাহিনী। পিছৰ দিনা 19 ছেপ্টেম্বৰ দিনা আমাৰ চানমাৰীত অনুষ্ঠান আছিলে। চানমাৰী অনুষ্ঠান শেষ কৰি মই পলাশবাৰীলৈ গৈছিলো। তাৰপিছত সেইদিনা যাওঁতে সেইদিনাও তাক লগ পালো। তাৰপিছত তাক লগ পাওঁতে এনেকৈ ষ্টেজলৈ মাতিলোঁ। সেইদিনাও সি মোক 3টামান ফুল দিছে আৰু দি পেলাই মই সুধিছোঁ, কিমান ক্লাছত পঢ়া? ক্লাছ 7ত পঢ়ে। তাৰপিছত মই কৈছোঁ, কাৰ লগত আহিছা? কৈছে, এই আকলাই আহিছোঁ, ঘৰৰ ওচৰতে বুলি কৈছে। মই কৈছোঁ, ভালকৈ পঢ়িবা দেই। পিছত সেইদিনা মানে আচলতে অলপমান বেছি মনটো বৰ জুবিন অনুভৱ এটা হৈ আছিল। তাতে গৈ মায়াবিনী গীতটি গাওঁতে শেষ কৰিছোঁ সেইটো গীত গাই। খুব দৰ্শকে, বাদ্যযন্ত্ৰীয়ে, মই চবেই কন্দা কটা পৰিৱেশ এটা হৈ গ'ল। সেই ল'ৰাটোৱেও মানে কান্দিছে। কান্দোতে মই তাক ষ্টেজলৈ মাতিলোঁ। ষ্টেজলৈ মাতি পেলাই সি ষ্টেজতে মোক ফুল দিছে। ফুল দিওঁতে সেইখিনি কথা হ'ল আৰু পিছত কৈছে, আপোনাক 2 দিন লগ পালোঁ নহয়, বৰ ভাল লাগিল, মই আপোনাক ফ'ল' কৰিম হা। মই কৈছোঁ, ৰ'বা, ফ'ল' কৰিবা, তুমি কিমান ক্লাছত পঢ়া? কৈছে, ক্লাছ 7ত। সেইবোৰ মানে মঞ্চটো বৰ এটা চেলেঞ্জিং, কাৰণ সদায় আমি নতুন ঠাইত যাওঁ, নতুন মানুহ লগ পাওঁ, আৰু সেইখিনি মানুহে মই বা যেনেকে ভাবি গৈছো তেনেকুৱাকে বা ভাল পাবনে নাই, হয়নে? গতিকে মই সেইকাৰণে মই মানে পাৰফৰ্মিং বস্তুটো মই খুব ভাল পাওঁ মানে। নিশ্চয় হয়, আৰু বহু অনাকাংক্ষিত ঘটনা হয়, কিছু মিঠা কিছু তিতা, আৰু সেয়ে হয়তো খুব বৰ্ণিল ঘটনাবহুল বুলি কয় আচলতে। এগৰাকী সংগীত শিল্পীৰ জীৱনটো বৰ ঘটনাবহুল। যিমানেই ঘটনাৰ পৰা আপুনি আঁতৰি থাকিব, ঘটনা আপোনাক খেদি আহিব, ঘটনাবহুল বিভিন্ন ধৰণৰ। আৰু আমি যদি চাওঁ, জুবিন দাৰ গোটেই জীৱনটো প্ৰতিটো দিনেই নতুন নতুন ঘটনা, কিবা নহয় কিবা। মোৰ এতিয়াও মনত আছে, এবাৰ জুবিন দাৰ ষ্টুডিঅ'তে চুলিখিনি পিছফালৰ পৰা কোনোবা এজন পাগলে কাটি লৈ গৈছিলে। এতিয়া নিউজো হৈছিলে, সেইটো বাতৰি হৈছিলে, জুবলি বা আছিলে সেইখিনি সময়ত। এনেকুৱা বহুত ইনচিডেণ্ট আছে এগৰাকী হেৰি। যিয়ে হওক, আমি বহু সময় কথা পাতিছোঁ। কিছু একেবাৰে সৰু সৰু কথা আপোনাৰ পৰা জানিব বিচাৰিম। আপোনাক যদি এই মুহূৰ্তত মই সোধোঁ যে, মঞ্জুস্না মহন্ত বাইদেউৰ কোনটো গীত আপোনাৰ প্ৰিয়? বহুদিন শুনা নাই, যি আখিলে কথা মোৰো প্ৰিয় বহুদিন। কিয় প্ৰিয় বাৰু এই গীতটি আপোনাৰ? এইবিলাক গীত মানে বৰ ডাঙৰ ডাঙৰ গীত। মোৰ মানে কথা ধুনীয়া, সুৰ ধুনীয়া, সংগীত ধুনীয়া, আৰু গাইছে কোনে, মানে সেই গোটেইকেইটা বস্তু যেতিয়া ভাল লগা হয় ন, সেই গানটো বৰ এটা ডাঙৰ গীত। কি সাংঘাতিক এক্সপ্ৰেছন গানটো। মঞ্জুস্না বাইদেউ, আপুনি যদি চাই আছে, মই অনুৰোধ কৰিছোঁ আপোনাক, মই বৰ ভাল পাওঁ, বিৰাট ভাল পাওঁ, আৰু মানে ক্ষমা কৰিব, মই একদম অকণমান চেষ্টা কৰিছোঁ দেই। বহুদিন শুনা নাই, যি আহিলে কথা কোৱা, বুকুৰুমেৰে লিখি থোৱা, ভাল পোৱা পৰেনে তোমাৰো মনতে বাৰু, ৰৈ ৰৈ কিয় হিয়া কপে কিয়, জানো চাপাহৰি যোৱা, বহু দিন শুনা নাই, যি আহিলে কথা কোৱা। এইখিনিতে মই দৰ্শকক ক'ব বিচাৰিছোঁ, প্ৰায় এসপ্তাহমানৰ ভাইৰেল ফিভাৰৰ পিছত ভইচটো বেলেঞ্চ হোৱাই নাই। মই সেইকাৰণে বহুত দেৰিকৈ আহিছোঁ। আজি হয়তো বেয়া হৈছে গান গোৱা, সঁচাকৈ খুবেই গা বেয়া।
কিন্তু মই বেয়া পোৱা নাই, মই এই গীতটি প্ৰায় শুনো, মোৰ বিৰাট প্ৰিয় গান, আৰু মই মঞ্জুস্না বাক সদায় কওঁৱেই যেতিয়াই ফোন কৰোঁ, মই টেগ কৰিম এই প্ৰগ্ৰেমটো মঞ্জুস্না বাক হিচাপে, সদায় প্ৰায় শুনোৱেই এই গীতটি। গতিকে মই কিন্তু নাজানো, হঠাতে মই আপোনাক সুধিলোঁ, কাৰণ এক্সপ্ৰেশ্যন এটা গীতত আটাইতকৈ প্ৰয়োজনীয়, আৰু মই আপোনাৰ মই যে তেওঁৰ মাজতে কৈছো, মই তেওঁৰ কণ্ঠত লতাজীৰ কিছুমান গান, আৰ ডি বৰ্মনৰ কিছুমান গান শুনিছিলো, তাৰমানে ইমান যে শুৱাই তেখেতৰ ভইচত, বিশেষকে এই গীতটি মই শুনিছিলো, মেৰা কুছ সামান তোমাৰে পাছ পৰা হে, এই গীতটি মই তেওঁৰ কথা শুনিছিলো, কি যে দুৰ্দান্ত গাইছে, সাংঘাতিক। মেৰা সামান লতাটো বিৰাট খুব সুন্দৰ। আমি আচলতে গান গাব নাজানো, কিন্তু আদৰোৱা মানে চেনেহোৱা গীতৰ প্ৰতি, গতিকে সেইকাৰণে গীত শুনো। কিন্তু মই পুৰণ দৰ্শকসকলক কৈছোঁ, মোক অনুৰোধ কৰিছিলে ইন্দ্ৰাণীয়ে যে গান গাবলৈ নিদিব, কিন্তু ইমান ধুনীয়া কণ্ঠৰ অধিকাৰী এগৰাকী যেতিয়া ওচৰত থাকিব, কেনেকৈনো নিজকে ৰখাওঁ, এদিন আহিম গান গাবলৈ। নিশ্চয় নিশ্চয়। সমালোচনা আপুনি কি ধৰণে গ্ৰহণ কৰে? একদম শ্বৰ্টলি। ট্ৰোল ভয় কৰে না? ট্ৰোল হ'ম বুলি কেতিয়াবা? ভয় নকৰো, কিন্তু আচলতে সমালোচনাটো নিজৰ কৰ্মৰ ওপৰতে ভিত্তি কৰে বুলি মই ভাবো। কাৰণ কথাটো এনেকুৱা, মই জানিব লাগিব যে মই আজি কি কৰিম বা কি কৰি আছো, কাইলৈ কি কৰিম, সেইখিনি বস্তু যদি মানে সেইখিনি বস্তুক আমি যদি প্ৰাইমাৰীলি চাওঁ আৰু তেনেকে যদি কাম কৰো, মই ভাবো ট্ৰোল হ'বলগীয়া নাই। তাৰ মাজতে নিজৰ কৰ্মৰাজিৰ মাজতে কোনোবাই যদি কেতিয়াবা বেয়া পাইছে, ডেফিনেটলি আমাক জনাব, কাৰণ আমাৰ মূল আহিলাই হৈছে, মূল মানে বিষয়টোৱে হৈছে দৰ্শক আৰু পৰিৱেশক, সেইটো এটা সাংঘাতিক এটা সম্পৰ্ক। গতিকে ৰাইজে আঙুলিয়াই দিবই লাগিব যে আমি কি কৰা উচিত, বা হয়তো কোনটো ভাল লগা নাই। আজি এই পডকাষ্টটো চাই কোনোবাই নিশ্চয় তেওঁলোকৰ মতামত আগবঢ়াব, কেনেকুৱা পালে বা ভাল পালে, বেয়া পালে, বৰ কথা কৈছে ছোৱালীজনী, এনেকেও ক'ব পাৰে কিছুমানে। কিন্তু সেই সমালোচনাটো পজিটিভলি ল'ব লাগিব, আৰু তাৰ মাজতে কিন্তু কমেণ্ট বিলাক চাব লাগে, কাৰণ তাৰ মাজতে বহুজনে খুব গুৰুত্বপূৰ্ণ কথা আঙুলিয়াই থৈ যায়, সেইখিনি শিকিবলগীয়া বস্তু। আৰু যিখিনিয়ে আচলতে সঁচাকৈ চাই থাকে আৰু দুই এটা কথা লিখে, তেওঁলোকে কিন্তু গ্ৰহণযোগ্য মানে ভাৱে সমালোচনা কৰে। হয়, মানে ইতিবাচক সমালোচনা গ্ৰহণ কৰিব লাগে। একেবাৰে শেষ প্ৰশ্ন, অলপ ধেমালিয়া প্ৰশ্ন। আমি আপোনাৰ ছ'চিয়েল মিডিয়া চাওঁ, এতিয়াতো ৰিলছৰ, ইন্দ্ৰাণী ৰিলছ কম কৰে আৰু নেজানো মই কৰিব, মানে ভণ্টিয়ে মোক জোকাই থাকে, আৰু তাই আচলতে সত্ৰীয়া ডান্সাৰ, তাই কিবা কিবি এনেকে প্ৰেক্টিচ আৰু এনেকে নাচি বাগি কৰি থাকে তাই। মই সঁচাকে নাজানো, তাৰমানে মই অকমান হেৰি অল্ড স্কুল বুলি কয় যে, অল্ড স্কুল মই, আৰু মানে গানৰ বা পাৰফৰ্মেঞ্চৰ ভিডিঅ' সেইবোৰ আপলোড কৰি থাকো, কিন্তু এনেই বেলেগ কৰো কেতিয়াবা, কিন্তু যিকেইটা কৰিছো তাৰমানে সেইটো ভণ্টিৰ জোৰত, আৰু নহলে সেই লগৰ কেইজনীমান আছে উৎপতীয়া, সিহঁতৰ জোৰত। বাকী মই নিজে কিবা নিমিলেগৈ দেখোন, নিমিলে। হয়, নাজানো। বহু কথা পাতিলো, আপোনাৰ মনৰ কথা বহুখিনি জানিলো। ইন্দ্ৰাণী তালুকদাৰ, আমি বহু মঞ্চতে দেখি থাকোঁ তেখেতক, প্ৰায় প্ৰতিটো অনুষ্ঠানতে আমি যদি চাওঁ, আমি সুধা কণ্ঠৰ জন্ম শতবাৰ্ষিকী আপোনাক দেখিছোঁ, পাইছোঁ ভালদৰে। আৰু আমি যদি ৰিচেণ্টলি আমাৰ জুবিন দাক যি সংগীত শিল্পী অসমৰ, কণ্ঠশিল্পী অসমৰ তৰফৰ পৰা শ্ৰদ্ধাৰ্ঘ্য দিয়া গ'ল, তাতো দেখিছোঁ। কিন্তু ইন্দ্ৰাণী তালুকদাৰক আমি আজি ওচৰৰ পৰা পালোঁ, জুবিন দাৰ সান্নিধ্যৰ কথা পাতিলোঁ, ভূপেন হাজৰিকা সুধা কণ্ঠৰ প্ৰতি তেখেতৰ দৃষ্টিভংগী কি আমি জানিলোঁ। তাৰ মাজতে ক'ৰবাত আমি কম সময়তে চেষ্টা কৰিছোঁ, গুৰুজনাকো আমি সামৰি ল'ব চেষ্টা কৰিছোঁ আমাৰ এই আলোচনাৰ বিষয়বস্তু কৰিব। আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাও পাতিছোঁ, বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু তেখেতৰো কথা পাতিছোঁ। গতিকে যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ যে গঠনমূলক কিছু আলোচনা হওক, আৰু নৱপ্ৰজন্মই কিবা এই আলোচনাৰ পৰা কিবা সমল পাওক। সদৌ শেষত জুবিনদাৰ এটি গীত, যিটো গীত হয়তো আপোনাৰকে মই ক'ম, আপোনাৰ যিটো প্ৰিয় জুবিনদাৰ, আৰু তেখেত য'তেই আছে আমাক সদায় আশীৰ্বাদ দিয়ক। আপোনাৰ প্ৰিয় গীত এটা জুবিনদাৰ? জোনাক গলা জাৰৰ নিশা। নিশ্চয়, সেইটোকে অকণমান গাইছোঁ। গলি গলি প্ৰতিদিনে পলে
জীৱন গলে গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে কতনো বিচাৰিবি কৰোণাৰ হাত কতনো বিচাৰিবি কৰোণাৰ হাত বিচাৰি ফুৰিম প্ৰতিদিন প্ৰতিদিন মই ভাগৰা নাই জীৱন হেৰুওৱা নাই মই ভাগৰা নাই জীৱন হেৰুওৱা নাই জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতেলি গনি গনি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুওৱা নাই মই ভাগৰা নাই জীৱন হেৰুওৱা নাই বাহ খুব সুন্দৰ আৰু লগে লগে জুবিন ৰাশি হাঁহি থকা মুখখন আগত আহি যায় যদি তেখেত আহি এতিয়াও ক'লেহেঁতেন যে মই ভাগৰা নাই জীৱন হেৰুৱা নাই কিন্তু আমি মানি ল'ব লাগিব কিন্তু তেখেত কায়িকভাৱেহে নাই প্ৰতিটো ক্ষেত্ৰতে তেখেত আমাৰ মাজত আছে তেখেতৰ উপস্থিতি আমি এতিয়াও অনুভৱ কৰোঁ প্ৰতিটো পুৱা প্ৰতিটো গধূলি তেখেতৰ চৰ্চা অবিহনে হয়তো কোনো অসমীয়াৰ দিনটো সম্পূৰ্ণ নহ'ব যিয়ে হওক ইন্দ্ৰাণী আপুনি যথেষ্ট ব্যস্ত শাৰীৰিকভাৱেও কিছু অসুস্থতা আপোনাৰ তথাপিতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি আহিলে বহুখিনি কথা সুধি আপোনাক আমনি কৰিলোঁ আবেগিকো কৰিলোঁ আপোনাক তাৰ বাবে ক্ষমা বিচাৰিছোঁ সদুশেষত আপোনাৰ অনুভৱ এই অনুষ্ঠানটিৰ পৰা প্ৰথমতে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক আজিৰ এই মঞ্চখনলৈ মোৰ নিজৰ অনুভৱখিনি ব্যক্ত কৰাৰ সুবিধাকণ দিয়াৰ বাবে আৰু লগতে জাহ্নৱ দা আপোনাকো ধন্যবাদ মোক মাতাৰ বাবে লগতে এই চেনেল বুলিয়ে কৈছোঁ মই এই চেনেলটিৰ উত্তৰ উন্নতি কামনা কৰিলোঁ আৰু এনেকেই সকলোৰে ভাল হওক এই পৰিয়ালটি ভালে থাকক আৰু ভাল হওক ধন্যবাদ আজিলৈ বিদায় মাগিছোঁ প্ৰিয় দৰ্শক ইন্দ্ৰাণীকো বিদায় দিলোঁ কিন্তু আপোনালোকে মনত ৰাখিব আমাৰ এই চাইক্ল'ৰামা অনুষ্ঠান অৰ্থাৎ কাৰেণ্ট অসমৰ এই বিশেষ অনুষ্ঠান চাইক্ল'ৰামা যদি আপোনালোকে চাই ভাল পাইছে তো শ্বেয়াৰ কৰক আৰু যদি বেয়া পাইছে কমেণ্ট বক্স আপোনাৰ বাবে খোলা আছে ঠিকছে গালি পাৰক যদি ইন্দ্ৰাণীৰ গান বেয়া পাইছে তেতিয়াও গালি পাৰক কিন্তু আপোনালোকে চাওক শ্বেয়াৰ কৰক যদি ভাবে যে এই অনুষ্ঠানটোত কিছু সমল আছে কিন্তু মনত ৰাখিব এনেধৰণৰ অনুষ্ঠান চাবলৈ আপোনালোকে ফ'ল' কৰিব লাগিব কাৰেণ্ট আছাম কাৰেণ্ট ডিজিটেল কাৰেণ্ট এনি আমাৰ তিনিখনকৈ ফেচবুক পেজ লগতে ইউটিউব টুইটাৰ ইনষ্টাগ্ৰামত আমি উপলব্ধ GTPL 977 আৰু জিঅ' প্লেটফৰ্মতো আমি উপলব্ধ কেৱল চাই থাকিব কাৰেণ্ট অসম তেতিয়ালৈ শুভৰাত্ৰি